হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ক্লাছটোলৈ মই হলো নয়ন আজি আমি তোমালোকৰ জে এন ভি গাইডৰ তৰফৰ পৰা প্ৰস্তুত কৰি লোৱা এখন মডেল পেপাৰ ছল্ভ কৰিম গতিকে ক্লাছটো শেষলৈকে চাবা অ'কে চ' প্ৰথম প্ৰশ্নটো কি সুধিছে চোৱা যে এখন আয়তক্ষেত্ৰৰ পৰিসীমা 64 চেণ্টিমিটাৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 8 চেণ্টিমিটাৰ বেছি তেতিয়াহ'লে কালি কিমান হ'ব চ' চিম্পল কথা একেবাৰে সহজ অংক যদি দৈৰ্ঘ্য প্ৰস্থতকৈ 8 চেণ্টিমিটাৰ বেছি গতিকে মই ধৰি ল'লোঁ প্ৰস্থ ইকুৱেল টু মই এক্স বুলি ধৰি ল'লোঁ চ' দৈৰ্ঘ্য হৈছে দৈৰ্ঘ্যটো প্ৰস্থতকৈ 8 চেণ্টিমিটাৰ বেছি গতিকে দৈৰ্ঘ্যটো কি হ'ব দৈৰ্ঘ্যটো দৈৰ্ঘ্য হ'ব এক্স প্লাছ 8 চেণ্টিমিটাৰ হয়নে এক্স প্লাছ 8 চেণ্টিমিটাৰ এইটো চেণ্টিমিটাৰ বুলিয়ে দি দিছোঁ এক্স প্লাছ 8 চেণ্টিমিটাৰ হ'ব চ' আমাক কৈ দিছে পৰিসীমা পৰিসীমা কিমান বুলি কৈছে চোৱা পৰিসীমা আমাক কৈ দিছে কিমান 64 চেণ্টিমিটাৰ গতিকে পৰিসীমাৰ ঠাইত আমি পৰিসীমাৰ ফৰ্মুলাটো বহাই দিওঁ 2 পূৰণ দিশ যোগ প্ৰস্থ আয়তক্ষেত্ৰ যিহেতু 2 পূৰণ দিশ মানে কিমান আছে x আছে প্ৰস্থ দিশ মানে আছে x + 8 গতিকে x + 8 লিখিলোঁ প্লাছ প্ৰস্থ কিমান আছে x আছে গতিকে x লিখিলোঁ ইকুৱেল টু আমাৰ কিমান দিয়া আছে 64 চেণ্টিমিটাৰ দিয়া আছে হয়নে চ' ইমপ্লাইজ আমি কি কৰিলোঁ দুইফালে 2ৰে হৰণ কৰি দিলোঁ 64 চেণ্টিমিটাৰটো নিলিখোঁ আমি ডাইৰেক্ট 64 লিখিছোঁ দুইফালে মই 2ৰে হৰণ কৰি দিলোঁ তো এইপিনে থাকিব x + x মানে 2x প্লাছ 8 থাকিব হ'লনে আৰু সিপিনে 2ৰে যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান থাকিব 33 থাকিব 2 থাকিব 32 থাকিলে হ'লনে চ' এতিয়া আমি ইয়াৰ পৰা যদি চাওঁ ইয়াৰ পৰা 2 এটা কমন আহিব 2 আহিব x + 4 আহিব নহয় জানো 2 এটা কমন আহিব তাৰপিছত এপিনে 32 আছে অ'কে চ' এতিয়া দুইফালে যদি আকৌ আমি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব এইফালে x + 4 থাকিব অ'কে আৰু ইপিনে 32ক যদি 2ৰে হৰণ কৰি দিওঁ 16 থাকিব 16 দুগুণ 32 চ' ইয়াৰ পৰা আমি xৰ ভেলুটো পাওঁ 4টো সিফালে লৈ গ'লোঁ বা দুইফালৰ পৰা 4 মাইনাছ কৰি দিলে এইফালে থাকিব x এইফালে থাকিব 16 মাইনাছ 4 চ' ইমপ্লাইজ আল্টিমেটলি আমি x পামগৈ xৰ ভেলু পামগৈ কিমান 16 পৰা 4 গুচি গ'লে 12 অৰ্থাৎ x ইকুৱেল টু 12 চেণ্টিমিটাৰ চ' তাৰমানে আমি কি পালোঁ প্ৰস্থ 12 চেণ্টিমিটাৰ পালোঁ তো আমাক কালি কি সুধিছে চ' প্ৰস্থ আমাৰ কিমান পালোঁগৈ এইটো 12 চেণ্টিমিটাৰ পালোঁ মই এইখিনিতে লিখি দিছোঁ আৰু এইপিনে দৈৰ্ঘ্যটো যিহেতু x + 8 অৰ্থাৎ x যদি 12 হয় দৈৰ্ঘ্যটো কিমান হ'ব x + 8 মানে 12 + 8 ইকুৱেল টু কিমান হ'ব 20 চেণ্টিমিটাৰ হয়নে এতিয়া আমাক সুধিছে কালি কিমান কালি মানে কি আয়তৰ কালি প্ৰস্থ সূত্ৰটো কি আছিলে দিশ পূৰণ প্ৰস্থ হয়নে কালি মানে হৈছে দিশ পূৰণ প্ৰস্থ দিশ কিমান দি আছে 20 হয়নে প্ৰস্থ কিমান আছে 12 গতিকে এইটো 12 পুট কৰিলোঁ 12 দুগুণ 24 গতিকে 12 20 গুণ 240 চেণ্টিমিটাৰ স্কুৱেৰ গম পালা একেবাৰে সহজ অংক আছিলে 240 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব আমাৰ আনচাৰটো নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন সুধিছে এটা বৰ্গৰ বাহু 5/1 হ'লে কালি কিমান হ্ৰাস হ'ব এটা বৰ্গৰ বাহু মানে 5/1 কমাই দিলোঁ আৰু ইয়াৰ কালি কিমান হ'ব সুধিছে ধৰো বৰ্গৰ বাহু ইকুৱেল টু মই ধৰি ল'লোঁ x হ'লে তেতিয়াহ'লে কি কৈছে ইয়াৰ 5/1 হ'লে মানে xৰ পৰা আমি 5/1 মাইনাছ কৰি দিব লাগিব যদি চ' 5/1 হয় এটা বৰ্গৰ বাহু যদি 5/1 হ'লে কালি কিমান হ্ৰাস হ'ব হৈছে 5/1 হ্ৰাস কৰি দিলে কালি কিমান হ্ৰাস হ'ব সুধিছে চ' 5/1 হ্ৰাস কৰি দিওঁ x মাইনাছ বৰ্গটোৰ বাহু প্ৰথমতে x আছিল 5/1 হ্ৰাস কৰি দিব দিছে মানে বাহুটোৰ 5/1 চ' বাহুটোৰ মান যদি x হয় ইয়াৰ 5/1 হ'ব x/5 গতিকে আমি x/5 মাইনাছ কৰি দিলোঁ চ' আল্টিমেটলি হ'বগৈ কিমান 4x/5 হ'লে চ' প্ৰথমতে আছিল x পিছত হ'লে কিমান 4x/5 চ' প্ৰথমতে যেতিয়া x আছিলে তো তেতিয়া কালি কিমান আছিলে x² আছিলে হয়নে 1 × 5 5x minus x মানে 4x/5 প্ৰথমতে কালি কিমান আছিলে x² আছিল প্ৰথমতে বাহুৰ মাপ x আছিলে চ' কালি আছিলে x², এতিয়া বাহুৰ মাপ হ'লগৈ 4x/5 চ' কালি কিমান হ'বগৈ এতিয়া কালি কিমান হ'বগৈ 4x/5 স্কুৱেৰ হ'বগৈ হয়নে তাৰমানে কিমান হ'বগৈ 4টোক স্কুৱেৰ কৰিলে 16x² / 25 হ'বগৈ চ' কালি কিমান চেঞ্জ হ'ল কিমান হ্ৰাস হ'ল সেইটো আমাক নিৰ্ণয় কৰিব দিছে গতিকে আমি হ্ৰাসটো নিৰ্ণয় কৰিম হ্ৰাস ইকুৱেল টু x² হয়নে x² minus 16x² / 25 হ'ব হ'লনে চ' আল্টিমেটলি এইটো কিমান হ'বগৈ 25 হয়নে 25x² minus 6x² 9x² / 25 অৰ্থাৎ আমাৰ কিমান হ্ৰাস হ'লগৈ
এই যিটো এই গোটেইটোক যদি আমি এক্সৰে হৰণ কৰোঁ কিমান হ্ৰাস হৈ গ'ল ওলাই যায় গতিকে 9/25 পাম আল্টিমেটলি চ' অপশ্যন এইটো শুদ্ধ হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ চ' এতিয়া আমাৰ মাইনাছটোক 101 বাৰ নিজেই গুণ কৰিলে ফলাফল কিমান হ'ব সুধিছে অপশ্যনছবোৰ দি থৈছে ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা -202 আৰু এটাও নহয় অ'কে চ' -202ক 101 বাৰ নিজেই গুণ কৰিলে বুলি কৈছে চ' এই বাক্যটো যে কৈছে যে মাইনাছটোক আমাৰ কি কৈছে 101 বাৰ নিজেই গুণ কৰিলে মানে -2 101 বাৰ আহিলে গম পাইছানে এনেকৈ যদি আমি পূৰণ কৰোঁ এনেকৈ যদি আমি পূৰণ কৰোঁ -2 ইনটু -2 মানে এনেকৈ 101 বাৰ আহিলে গম পাইছেনে -2 যদি এনেকৈ 101 বাৰ আহে তেতিয়াহ'লে তাৰ গুণফলটো কিমান হ'ব সুধিছে চ' -2 এনেকৈ 101 বাৰ অহাৰ তাৰমানে -2^100টোৱে বুজাই আছে 101টোকে বুজাই আছে গম পাইছানে এই বাক্যটোৱে যে কৈছে -2ক 101 বাৰ নিজেই গুণ কৰিলে ফলাফলটো কিমান আহিব চ' -2ক 101 বাৰ নিজেই গুণ কৰিলে তাৰমানে কি -2 101 বাৰ যদি এনেকৈ আমি পূৰণ কৰোঁ তেতিয়াহ'লে ফলাফলটো কিমান পাম চ' -2 101 বাৰ পূৰণ কৰিলে ফলাফলটো উলিয়াবলৈ আমি কি কৰিম চিম্পলি এইটোক আমি লিখিব পাৰোঁ -1 ইনটু 2 বুলিও লিখিব পাৰোঁ -2টোক আৰু ওপৰত 101 আছে হয়নে চ' এইটোক আমি চিম্পলি কি কৰিব পাৰোঁ ভাঙি দিব পাৰোঁ -1^101 অ'কে ইনটু 2^101 হ'লনে চ' এতিয়া কথাটো হ'ল -1ক যদি তুমি স্কুৱেৰ কৰা তেতিয়াহ'লে 1 পাবা -1ক যদি তুমি কিউব কৰা তেতিয়াহ'লে -1 পাবা আকৌ -1ক যদি তুমি 4 পাৱাৰ দিয়া তেতিয়াহ'লে 1 পাবা কিন্তু -1ক যদি তুমি 5 পাৱাৰ দিয়া তেতিয়াহ'লে -1 পাবা গম পালানে তাৰমানে যেতিয়া -1ৰ পাৱাৰটো -1ৰ পাৱাৰটো যেতিয়া এটা কি বুলি কয় এইটো যুগ্ম আৰু অযুগ্ম থাকে অ'কে অযুগ্ম সংখ্যা হয় তেতিয়া কি হয় -1 আহে কিন্তু যেতিয়া যুগ্ম সংখ্যা থাকে তেতিয়া 1 আহে চ' তাৰমানে কি ইয়াত পাৱাৰটো কি দেখিছা ইয়াত অযুগ্ম আছে 101টো এটা অযুগ্ম সংখ্যা দুইৰে হৰণ নাযায় গতিকে অযুগ্ম হোৱাৰ লগে লগে -1টো পাৱাৰটো যেতিয়া অযুগ্ম হ'ব সেইটো কি হ'ব -1 থাকি যাব হয়নে অৰ্থাৎ -1 ইনটু 2^101 আহিব তাৰমানে কি এটা অযুগ্ম সংখ্যা আহিব আল্টিমেটলি বুজি পালা এটা অযুগ্ম সংখ্যা আহিব 101 তাৰমানে কি -2^101 এইটো আহিব গম পাইছানে চ' 2^101 মানে কিমান সেইটো উলিয়াই থকা নাই চিম্পলি আমি গম পাইছোঁ কি এইটো এটা সংখ্যা এটা আহিব কিবা ডাঙৰ সংখ্যা এটা আহিব আৰু এইপিনে মাইনাছডাল থাকিব আগত তাৰমানে এটা ঋণাত্মক সংখ্যা আহিব বুজি পালা চ' কথাটো তেনেকুৱা ধৰণৰ -2ক যদি 101 বাৰ নিজে পূৰণ কৰোঁ তেতিয়াহ'লে আমি আল্টিমেটলি এইটোৱে পাওঁগৈ -2^101 চ' এইটোৰ পৰা আমি কি পাইছোঁ আল্টিমেটলি গৈ -2 আহিব আগত আৰু 2^101টো থাকিব চ' আল্টিমেটলি এটা ঋণাত্মক সংখ্যা পামগৈ সেইটোৱে আছিলে অংকটো নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্নটো কি সুধিছে 30 টকাত 6টা কলমৰ এটা পেকেট আৰু 7 টকাত এটা কলম বিক্ৰী হয় 26টা কলম কমলা কিনিলে কলম হ'ব লাগিছিল আচলতে চৰি কমলাই কৈছে অ'কে ঠিক আছে চ' কমলা কিনিলে টকা কিমান অ'কে প্ৰথম কথা কৈছে 30টা কমলা যদি একেলগে কিনা তেতিয়াহ'লে তুমি 30 টকাত 6টা কমলা যদি পোৱা 6টা কমলাৰ এটা পেকেট মানে 6টা কমলা একেলগে কিনিলে 30 টকা লয় আৰু 7 টকাত এটা কমলা বিক্ৰী হয় অকলে যদি এটা কিনা তেতিয়াহ'লে 7 টকা ল'ব অ'কে চ' 26টা কমলা কিনিছে তেতিয়াহ'লে আমি প্ৰথমতে নিৰ্ণয় কৰিব লাগিব এই 26টা কমলাত এনেকুৱা 6টা কেইটা গোট আছে গম পাইছেনে অকলশৰীয়াকৈ কিমান আছে চ' তাৰ কাৰণে আমি কি কৰিম ডাইৰেক্টলি 26টোক আমি হৰণ কৰি দিম কিহেৰে 6ৰে 26টোক আমি চিম্পলি 6ৰে হৰণ কৰি দিম গম পাইছা 6ৰে যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে 26টোক কিমান পাম 6ৰে যদি হৰণ কৰি দিওঁ তুমি গম পাবা 6 4 গুণ 24 হয় 4 গুণ 24 হ'ব আৰু বাকী থাকিব কিমান বাকী থাকি যাব 24 হ'ব 6 5 গুণ 30 6 4 গুণ 24 গতিকে 24 হ'ব তাৰপিছত বাকী থাকি যাব 2 বাকী 2 থাকি যাব মানে এনেকুৱা 6টা থাকে 6টা কমলাৰ এটা পেকেট বুলি কৈছে 30 টকাত পায় গতিকে 26টোক যদি 6 হৰণ কৰিলোঁ তাৰমানে কি 6টাকে 4টা যোৰা আহিব এনেকৈ গম পাইছেনে 4টা যোৰা নহয় চৰি 4টা গোট আহিব 4টা পেকেট আহিব আৰু 2টা কমলা এক্সট্ৰাকৈ বাকী থাকি যাব গতিকে 4টা কমলা আহিব এটা পেকেট এটা 6টা কমলাৰ এটা পেকেটৰ দাম কৈছে 30 টকা গতিকে 4টা কমলাৰ এটা 4টা পেকেটত কিমান হ'ব এটা পেকেটত যদি 30 টকাকৈ হয় 4টা পেকেটত কিমান হ'ব 4 3 গুণ 12 120 টকা হ'ব 120 টকা গম পাইছেনে আকৌ যেতিয়া অকলশৰীয়াকৈ এনেকৈ এক্সট্ৰাকৈ যেতিয়া কিনে তেতিয়াহ'লে এটাত 7 টকাকৈ লয় গতিকে 2টা কমলা আছে হয়নে এটাত যদি 7 টকাকৈ লয় 2টাত 2 7 গুণ 14 টকা ল'ব তাৰমানে আল্টিমেটলি কিমান পইচা খৰচ হ'বগৈ 26টা কমলা কিনিলে চ' চিম্পল কথা দুইটা যোগ কৰি দিলে হ'ল 4 3 134 টকা খৰচ হ'ব
বুজি পালা সো কথাটো এনেকুৱা ধৰণৰ যে 30 টকাত 6টা কমলা পায় 6টা কমলাৰ এটা পেকেট পায় সো 7 টকাত আকৌ এটা কমলাহে পায় গম পাইছানে এটা কমলা যদি কিনা তুমি 7 টকা ল'ব কিন্তু 6টা কমলাৰ যদি এটা পেকেট কিনা 30 টকা ল'ব বুজি পালা সো কথাটো হ'ল 26টা কমলা কিনছে তাৰমানে 26টা তেনেকুৱা 6টা কেইটা গুট হ'ব মানে 6টা কমলাৰ কেইটা পেকেট থাকিব সেইটো উলিয়াবলৈ কাৰণে আমি 6 হৰণ কৰি দিলোঁ সো পালো 4টা পেকেট থাকিব হেনেকুৱা 6টা কমলাৰ সো আমি বাকি দুটা থাকিব সো 6টা কমলাৰ 4টা পেকেট থাকিব গতিকে আমি 30 এ পূৰণ কৰি দিছোঁ 120 টকা এপিনে দুটা কমলা এক্সট্ৰাকে থাকিব মানে 2 পূৰণ 7 ইকুৱেল টু 14 টকা সো আলটিমেটলি গৈ পালোগে 134 টকা অৰ্থাৎ অপচন আমাৰ সি টু কাৰেক্ট হ'ব ওকে নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটোত কি সুধিছে চোৱা কোনো সংখ্যা 7 8 9 আৰু 10 ৰ দ্বাৰা ভাগ হয়নে আমাক সেইটো সুধিছে গম পালানে তোমালোকে ইয়াত বিভাজ্যতাৰ নিয়মটো প্ৰয়োগ কৰিব পৰা বা সিম্পলি গোটেইকেইটা অংকই যেহেতু হৰণ ভাগ হৈ সুধিছে মানে হৰণ যায় সুধিছে তাৰমানে কি ইয়াৰ লসাগুটো আমি নিৰ্ণয় কৰিব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক তাৰমানে কি লসাগু নিৰ্ণয় কৰিলে লসাগুটোক লঘিষ্ঠ সাধাৰণ গুণিতক মানে গোটেইকেইটাৰে সাধাৰণ গুণিতক তাৰমানে কি গোটেইকেইটাৰে হৰণ যাব সো ইহঁতৰ লসাগু নিৰ্ণয় কৰিলে আমি আনসাৰটো পাই যাম সো আমি যদি চাওঁ মৌলিক উৎপাদকীকৰণ কৰি দিওঁ 7টোক আমি 7 into 1 বুলি লিখিব পাৰোঁ 8টোক আমি 2 কিউব বুলি লিখিব পাৰোঁ 9টোক আমি 3 স্কোয়াৰ বুলি লিখিব পাৰোঁ আৰু যেটো 10 আছে 10টোক আমি 5 into 2 বুলি লিখিব পাৰোঁ হয়নে সো আমি আলটিমেটলি যদি চাবলৈ যাওঁ ইয়াত কেইটা টোটেল আমাৰ মৌলিক উৎপাদক আছে 7 আছে হয়নে 2 আছে 3 আছে 5 আছে হয় নহয় গতিকে প্ৰথমতে 2টো ললো 2 ৰ সৰ্বোচ্চ ঘাত কিমান আছে 3 আছে গতিকে 2 কিউব লিখিলো ইনটু 3 ৰ সৰ্বোচ্চ 3টো ললো 3 ৰ সৰ্বোচ্চ ঘাত কিমান আছে স্কয়াৰ আছে হয়নে যদি চাওঁ 2 3 5 আৰু 7 5 ৰ সৰ্বোচ্চ ঘাত কিমান আছে 1 আছে গতিকে 5 লিখিলো আৰু ইনটু 7 ৰ সৰ্বোচ্চ ঘাত কিমান আছে 7 আছে গতিকে 7 লিখিলো সো আলটিমেটলি গৈ পালো কিমান 2 কিউব মানে 8 3 স্কয়াৰ মানে 9 ইনটু 5 ইনটু 7 সো আমি পালোগে কিমান 9 5 গুণ 9 সৰি এটো কিবা এটা হৈ আছে আজি ওকে 9 5 গুণ 45 8 into 45 ওকে into 7 45 দুই লগত পূৰণ কৰিলে 9 হৈ যায় গতিকে 2 into 4 হ'ব 9 4 গুণ 36 360 হ'ব 360 into 7 হ'ব হয়নে 7 গুণ 0 0 7 6 গুণ 42 উকলিল 4 হয়নে 7 3 গুণ 21 21 4 25 2520 অৰ্থাৎ অপচন এইটো শুদ্ধ হ'ব সো ইয়াতে যদি তোমালোকে চাবলৈ যোৱা 2520 ক যদি মই দুগুণ কৰি দিওঁ 2520 এটুক যদি আমি দুগুণ কৰি দিওঁ তেতিয়াহলে কিমান পাওঁ চোৱা 2 0 গুণ 0 হ'ব 2 দুগুণ 4 হ'ব 2 5 গুণ 10 হ'ব হয়নে উকলিব 1 2 দুগুণ 4 1 5 অৰ্থাৎ 5040 হ'ব যিহেতু এইটো আমাৰ কি হৈছে লসাগু মানে ইহঁতৰ সাধাৰণ গুণিতক মানে এই সংখ্যাটো এই গুটিকেইটাৰে হৰণ যায় গতিকে ইয়াৰ যিকোনো গুণিতক লোৱা হেতু গুটিকেইটাৰে হৰণ যাব অৰ্থাৎ 5040 টো এই গুটিকেইটা অংকৰে হৰণ যাব গম পাইছানে কিন্তু কথাটো হ'ল ইয়াত যেহেতু আমাক গুটিকেইটা সংখ্যাৰে ভাগ হয় বুলি সুধিছে গতিকে আনসাৰ আমাৰ দুইটাই শুদ্ধ হ'ব এ টু বি টু তোমালোকে যদি চোৱা কাৰণ হৰণ যোৱা কথাটোহে সুধিছে কিন্তু ইয়াত আমাক ডাইৰেক্টলি হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো বুলি সোধাহেঁতেন 2520 হ'লহেঁতেন কিন্তু আনসাৰটোৰ যিটো বাক্যটো দিছে বাক্যটোৱে জাষ্ট ভাগ কৰা বুলিহে কৈছে মানে গোটেইকেইটা অংকৰে ভাগ কৰা কোনটো সংখ্যা হ'ব তলৰ ভিতৰত গতিকে তেওঁলোকৰ অপচন দিয়াই ভুল হৈছে ইয়াৰ ভিতৰত আমি 2520 5040 যিকোনো এটা দিব লাগিছিল কাৰণ ইয়াত লঘিষ্ঠ বুলি কৈ দিয়া নাই 2520 5040 দুইটাই হৰণ যায় 7 8 9 আৰু 10 ৰে গম পাইছানে গতিকে অপচন দুইটাই যদি দিয়া দুইটাই শুদ্ধ হ'ব লাগে কিহৰ কাৰণে কাৰণ 2520 টো লসাগু হয় গতিকেইটাৰ হৰণ যাব 5040 টো যদি চোৱা হেতু লসাগুৰ কি হয় গুণিতক হয় গতিকে এটো গতিকেইটাৰ হৰণ যাব অৰ্থাৎ অপচন দুইটাই শুদ্ধ হয় টেকনিক্যালি চাবলৈ গ'লে ওকে নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটোত কি আছে চোৱা 12 আৰু 15ৰ গুণিতক 12 আৰু 15ৰ সাধাৰণ গুণিতক x আৰু এই সংখ্যাটো 250 আৰু 350 ৰ মাজত আছে গম পাইছানে 12 আৰু 15ৰ সাধাৰণ গুণিতক x বুলি কৈছে আৰু এই সংখ্যাটো 250 আৰু 350 ৰ মাজত আছে বুলি কৈছে তেনে সংখ্যাটো কি বুলি সুধিছে গম পাইছানে 250 আৰু 350 ৰ মাজত গতিকে প্ৰথম কথা হ'ল 12 আৰু 15ৰ সাধাৰণ গুণিতক সো এইটো ক্ষেত্ৰত আমি কি কৰিম 12 আৰু 15ৰ আমি লসাগু উলিয়াই লম 15ৰ লসাগু ওকে এটো উলিয়াবলৈ কাৰণে 12ক আমি মৌলিক উৎপাদকীকৰণ কৰি দিলো 3 4 গুণ 12 3 into 2 স্কয়াৰ 15 to 5 into 3 হ'ব 5 3 গুণ 15 নহয় জানো গতিকে এটো ললো লসাগু উলিয়াবৰ কাৰণে আমি কি কৰিলো ইয়াত মৌলিক উৎপাদক কেটা আছে টোটেল 532 আছে হয়নে 235 আছে বুলি ক'বলৈ পাৰো সো ইয়াৰ ভিতৰত 2 ৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে 2 দিলো 3 ৰ সৰ্বোচ্চ ঘাত 1 আছে 3 থাকিলে 5 ৰ সৰ্বোচ্চ ঘাত 1 আছে গতিকে 5 থাকিলে সো আলটিমেটলি 4 into 3 into 5 হল সো 4 3 গুণ 12 হ'ব 12 5 গুণ 60 হ'ব 60 হ'বগে ইহঁত দুটাৰ লসাগু সো 60 বুলি আমি লসাগুটো উলিয়ালো এতিয়া ইহঁত দুটাই হৰণ যোৱা যিকোনো সংখ্যা পাবলৈ হলে আমি 60 এ আমি গুণিতক কিটা চালে হ'ল 60 গুণিতক কিটা ইহঁতে হৰণ যাবই 12 আৰু 15 এ গতিকে 60 গুণিতক যদি চাওঁ প্ৰথমতে হ'ল 60
মানে 250 আৰু 350 ৰ মাজত থকা 60 গুণিতকটোৱে হ'ব আমাৰ আনচাৰটো গতিকে প্ৰথমটো হ'ল 60 দ্বিতীয়টো হ'ল 120 হয়নে 60 60 দুগুণ 120 60 দুগুণ 180 হ'ব 6 দুগুণ যিহেতু 18 6 4 গুণ 24 হয় গতিকে 240 হ'ল হলে তাৰপিছত আমাৰ 6 5 গুণ 30 হ'ল মানে 300 হ'ব হয়নে সো আলটিমেটলি যদি চাবলৈ যাওঁ 250 আৰু 350 ৰ মাজত এই 300টো আছে হয় নহয় সো এইটো কাৰণে আমাৰ অপচন সি টো শুদ্ধ হ'ব বুজি পালানে সো প্ৰথম কথাটো হ'ল 12 আৰু 15 লসাগু উলিয়ালো 60 পালো এতিয়া 60 গুণিতক কেইটা আমি চালো যিটোৱে আমাৰ 350 250 আৰু 350 ৰ মাজত আছে সেইটোৱে হ'ব আমাৰ কি 12 আৰু 15 ৰে হৰণ কৰিব পৰা 250 আৰু 350 ৰ মাজত থকা সেই x টো গম পাইছানে গতিকে অপচন সি টো শুদ্ধ হ'ব নেক্সট প্ৰশ্ন আগবঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চোৱা প্ৰথম 200 সংখ্যাৰ ভিতৰত থকা 6 আৰু 9 ৰ উভয়ৰ গুণিতক সংখ্যা কিমান গম পাইছানে প্ৰথম 200টা সংখ্যাৰ 200 সংখ্যাৰ ভিতৰত 6 আৰু 9 ৰ উভয়ৰ গুণিতকৰ সংখ্যা কিমান বুলি সুধিছে সো এটা আমি নিৰ্ণয় কৰিবলৈ এটা ট্ৰিক ইউজ কৰিম আৰু সেই ট্ৰিকটো হৈছে কি 200 আৰু 200 সংখ্যাৰ মাজত 6 আৰু 9 ৰ উভয়ৰ গুণিতকৰ সংখ্যা উলিয়াবলৈ আমি প্ৰথমতে কি কৰিম 6 আৰু 9 ৰ লসাগু নিৰ্ণয় কৰিম 6 আৰু আৰু 9 ৰ লসাগু নিৰ্ণয় কৰিম প্ৰথমতে সো 6 আৰু 9 ৰ লসাগু যদি চাবলৈ যাওঁ আমি কিমান পাওঁ 6 মানে 6 মানে 3 into 2 লিখিব পাৰোঁ হয়নে তাৰপিছত 9 মানে আমি লিখিব পাৰোঁ 3 স্কোৱাৰ গতিকে 3 স্কোৱাৰ ইনটু 2 হ'ব 3 স্কোৱাৰ ইনটু 2 হ'ব মানে কিমান হ'ব 9 ইনটু 2 9 ইনটু 2 ইকুৱেল টু 18 হ'ব চিম্পলি 9 ইনটু 2 18 হ'ব এতিয়া 18ৰে কি কৰিম 200 হৰণ কৰি দিম গতিকে তেতিয়া আমি গুণিতকৰ সংখ্যা উলিয়াই দিব পাৰিম 6 আৰু 9 ৰ মাজত থকা সো আমি যদি 200ক 18ৰে হৰণ কৰি দিওঁ 18ৰে হৰণ কৰি আমি হৰণ কৰিলে কিমান পাম 2ৰে হৰণ কৰিলোঁ 9 পালোঁ হয়নে 2ৰে কৰিলে 100 পালোঁ গতিকে 9ৰে কৰিলে কিমান হ'ব 11 9 গুণ 99 হ'ব আৰু পইণ্টত আহি যাব বাকীখিনি পইণ্টৰখিনি নালাগে আমি গোটা যিটো 11 সেইটোৱে ল'ম গতিকে অপশ্যন এইটো শুদ্ধ হ'ব গম পালানে সো প্ৰথম কথা হ'ল প্ৰথমতে লসাগু উলিয়ালোঁ 6 আৰু 9 ৰ লসাগু উলিয়ালোঁ 18 পালোঁ 18ৰে আমি 200 হৰণ কৰিলে আমি পাম 11 পইণ্ট চামথিং পাম গম পাইছেনে 9 11 গুণ 99 হ'ব বাকী যিটো আমাৰ বাকী যিটো 1 বাকী থাকি যাব সেইটো পইণ্টত আহি যাব 11 পইণ্ট চামথিং আহি যাব আমাৰ আনচাৰটো যদি আমি 9 এই হৰণটো কৰোঁ কিন্তু কথাটো হ'ল আমাৰ পইণ্টত আহি যোৱাৰ লগে লগে আমি কি কৰিম এই গোটা অংশটো 11 পইণ্ট চামথিং হয়নে কিমান আহিব চাচোন 9 11 গুণ 99 হ'ব বাকী 1 থাকিব পইণ্টলেছ 0 হ'ব 9 গুণ 9 সো এনেকৈ আহি থাকিব সো চিম্পলি তোমালোকে সেইটো চিন্তা কৰিব নালাগে পইণ্টৰখিনি বাদ দিয়া বাকী যিটো গোটা অংশ আছে সেই গোটা অংশটো ল'ম গোটা অংশ আমাৰ অপশ্যনবিলাকৰ ভিতৰত 11টো মিলি যায় গতিকে অপশ্যন এইটো শুদ্ধ হ'ব গম পালানে চিম্পল লসাগু উলিয়াই যিটো 200 সংখ্যাৰ ভিতৰত বুলি কৈছে 200টো গ্ৰহণ কৰি দিলে হ'ল নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি 610 টকাত ফেন কিনি 133 টকা খৰচ কৰি মেৰামতি কৰিলে তাৰপিছত কি কৰিলে 142 টকা লাভত বিক্ৰী কৰিলে বিক্ৰী মূল্য কিমান হ'ব প্ৰথম কথা হ'ল ফেনখনত কিনোতে 610 টকা খৰচ হৈছে মেৰামতি কৰোঁতে 133 টকা খৰচ হৈছে হয়নে গতিকে কিনা দামৰ ভিতৰত আমি কি কৰিম মুঠ যিটো খৰচ হৈছে কিনা দাম মানে যিটো আমি CP বুলি কওঁ কিনা দামটো সেইটো আমি কি বুলি লিখিম 610 যোগ 133 গম পাইছেনে 610 যোগ 133 মানে যিটো 610 টকা কিনোতে খৰচ হৈছে আৰু 133 টকা এটা কি কৰোঁতে মেৰামতি কৰোঁতে খৰচ হৈছে দুইটা আমি একেলগে যোগ কৰিলে আমি কি পাম আমাৰ CP টো পাম 1 মিনিট প্ৰব্লেম এটা হৈ আছে কিবা
হয়নে? গতিকে 610 টকা আৰু 133 টোক আমি যোগ কৰি পেলাই আমাৰ যিটো কিনা দাম সেইটো আমি নিৰ্ণয় কৰি ল'ম। যিহেতু কিনোতে 610 টকা খৰচ হৈছে আৰু মেৰামতিতে 133 ৰুপিজ খৰচ হৈছে, গতিকে দুইটা যোগ কৰিলে আমি এই ফেনখনৰ কিনা দামটো পাই যাম। চ' প্ৰথম কথা হ'ল যোগ কৰি দিওঁ, 3 পালোঁ, 4 পালোঁ, 7 পালোঁ, 743 টকা হৈছে কিনা দাম। আকৌ আমি বিক্ৰী কৰিব বিচাৰিছোঁ কিমান? 142 টকা লাভত। চ' প্ৰথম কথা হ'ল আমি বিক্ৰী যিটো লাভ, আমাৰ লাভ লোকচানৰ ফৰ্মুলা এটা আছিলে, সেইটো হৈছে কিনা দামৰ পৰা যদি আমি বেচা দামটো বিক্ৰী কৰি দিওঁ, বেচা দামৰ পৰা কিনা দামটো যদি বিয়োগ কৰি দিওঁ, বেচা দামৰ পৰা যদি আমি কিনা দামটো বিয়োগ কৰি দিওঁ, মানে এছ পি মাইনাছ চি পি কৰিলে আমি সদায় লাভটো পাওঁ, হয়নে? লাভটো পাওঁ। চ' ইয়াৰ পৰা আমি কি পাওঁ চাওঁচোন, ইয়াৰ পৰা আমি আমাৰ লাভটো আছে, কিনা দামটো আছে, সেইটো যদি বহাই দিওঁ এছ পি মাইনাছ আমাৰ কিনা দাম কিমান আছে 743 ইকুৱেল টু আমাৰ লাভ কিমান আছে, লাভ আমাক উলিয়াব দিছে, আমাক কৈছে যে 142 টকা লাভ হ'ব লাগিব। চ' 142 বহাই দিলোঁ। চ' ইয়াৰ পৰা আমি যিটো বেচা দাম আমাৰ বিক্ৰী মূল্য উলিয়াব দিছে সেইটো পাই যাম, এছ পি ইকুৱেল টু আমি চিম্পলি দুইফালে যদি 743 যোগ কৰি দিওঁ, এফালৰটো নাইকিয়া হৈ যাব, এইফালে 743 যোগ হৈ যাব, অৰ্থাৎ 142 প্লাছ 743। চ' মানে কিমান হ'বগৈ আমাৰ বিক্ৰী মূল্য? 3 2 5 হ'ব, 4 4 8 হ'ব, 7 1 8 হ'ব, 885, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব। বুজি পালানে? কিনা দাম বুলি ক'লে আমি অকল সেই কিনা দামটোৱে নুবুজো, যিটো মেৰামতি কৰোঁতে এক্সট্ৰা খৰচ হৈছে সেইটো লৈ ল'ম। গতিকে আল্টিমেটলি কিনা দামটো 743 হ'ল। আকৌ জানো আমি বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰি দিলে সদায় লাভটো পাওঁ। লাভ আমাক কৈছে 142 টকা হ'ব লাগিব। গতিকে আমি বাকী কিনা দাম আৰু লাভটো ইয়াত বহাই দিলোঁ সমীকৰণটোত। তাৰপিছত আমি যিটো বিক্ৰী মূল্য এছ পি সেইটো আমি নিৰ্ণয় কৰিলোঁ, 142 প্লাছ 743 ইকুৱেল টু 885 পালোগে, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো আমি। নেক্সট প্ৰশ্নটো এটা দশমিক ভগ্নাংশৰ অংক। চ' চিম্পল কথা, তোমালোকে এইটো দেখিছা, ইয়াৰ গোটেইটো দশমিকৰ মান উলিয়াব দিছে। চ' চিম্পল ইয়াৰ পৰা আমি কি কৰিম, 1/10 যিটো আছে সেইটোক আমি দশমিক সংখ্যাৰ ওপৰলৈ লৈ যাম। যিহেতু এক আছে, একটোক আমি দশমিক বুলি কনচিডাৰ কৰিলোঁ। একৰ পিছত এটা শূন্য আছে, তাৰমানে কি দশমিকৰ পিছতে এটা অংকই থাকিব। এটা অংক আমাৰ আছেই 1, গতিকে 1 বহাই দিলোঁ, 0.1 হ'ব। অ'কে, 1/100টোক যদি আমি নিবলৈ চাওঁ, তেতিয়াহ'লে আমি দেখিছোঁ আমি একটোক দশমিক বুলি কনচিডাৰ কৰিম। দশমিক মানে একটোক দশমিক বুলি ধৰিলোঁ, আৰু একৰ পিছত দুটা শূন্য আছে, গতিকে দশমিকটোৰ পিছতো দুটা অংক থাকিব লাগিব। কিন্তু ইয়াত চোৱা, এটা অংক আছে 1টো, গতিকে আনটো অংক নাই, গতিকে এইটোক 0 বহাই দিলোঁ, গতিকে 0.01 হৈ যাব। অ'কে, নেক্সটটো যদি চাবলৈ চাওঁ, 1/1000 আছে, হয়নে? 1/1000 মানে চিম্পল একটোক আগৰ নিচিনাকৈ দশমিক বুলি ধৰিলোঁ। তেতিয়া একৰ পিছত কেইটা শূন্য আছে, এটা দুটা তিনিটা, গতিকে দশমিকৰ পিছতো তিনিটা অংক থাকিব। যিহেতু আমাৰ হাতত একটোহে আছে, অকল এটা অংক আছে, বাকী দুটা অংক নাই, গতিকে 0 বহাই দিলোঁ, 001 হৈ যাব, অৰ্থাৎ 0.001 হ'ব 1/1000টো। অ'কে, চ' দশমিক ৰূপলৈ লৈ গ'লোঁ। চ' আমি 1 লিখিলোঁ, 1টোৰ পিছত আমি শূন্য বহাই দিব পাৰোঁ, দশমিক বহাই শূন্য বহাই দিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ আমি 1টোক। চিম্পল 1/10টোক আমি 0.1 লিখি দিব পাৰোঁ, হয়নে? নেক্সট যদি চাওঁ আমি 1/100টোক 0.01 আমি লিখিব পাৰোঁ, গতিকে 0.01 বহাই দিলোঁ। নেক্সট আমাৰ 1/1000টোক আমি 0.001 লিখিব পাৰোঁ, গতিকে গোটেইকেইটা যদি আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব, 0 + 1 1এ হ'ল, এইটো লাইনতো 1এ আহিলে, এইটো লাইনতো যদি যোগ কৰি দিওঁ 1এ পাম। দশমিকৰ তললৈ দশমিকটো বহাই দিলোঁ, 1000 আছে, গতিকে 1এ হ'ব, গতিকে 1.111 হ'ব আমাৰ আনচাৰটো, অপশ্যন বিটো শুদ্ধ হ'ব। গম পালানে? এনেকুৱা দশমিক ভগ্নাংশ অংক থাকিলে চিম্পল এই যিকেইটা ভগ্নাংশ আছে সেইকেইটাক কি কৰিবা, দশমিক ভগ্নাংশকেইটাক দশমিক সংখ্যাৰ ওপৰলৈ লৈ যাবা আৰু যোগ কৰি দিলে হ'ল, চিম্পল। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। নেক্সট প্ৰশ্নটোত কি সুধিছে, 30ৰ উৎপাদক কোনবোৰ? 30ৰ উৎপাদক কোনবোৰ? 30টোক আমি প্ৰথমতে কি কৰিলোঁ, সমুহৰণ পদ্ধতিৰে ভাঙি দিলোঁ। 2 কৰিলে 15 হ'ল, আকৌ 3 কৰিলে কিমান পাম, 5 পাম। গতিকে 30ৰ যিকেইটা উৎপাদক হ'ব সেইকেইটা হ'ব 2 × 3 × 5 আমি লিখিব পাৰোঁ 30টোক, হয়নে? 30 = 2 × 3 × 5, গতিকে আমি যদি চাবলৈ চাওঁ প্ৰথম অপশ্যনটো শুদ্ধ হ'ব। অ'কে, নেক্সট বাকীকেইটা চোৱাৰ দৰকাৰী নাই। গতিকে আমি চৰি এটা কথা হ'ল, উৎপাদক বুলি সুধিছে ন, মৌলিক উৎপাদকটো সোধা নাই, গতিকে আমাৰ বাকীকেইটাও আমি কনচিডাৰ কৰিব লাগিব। কিহৰ কাৰণে, আমি মৌলিককেইটা উলিয়ালোঁ, আমাৰ মৌলিককেইটাহে ওলাইছে, গতিকে মৌলিককেইটা চালেই নহ'ব, বাকীকেইটাও আমি চাব লাগিব। গতিকে এনেকৈ যিটো কুৱেশ্যন সেইটো ভালদৰে পঢ়ি ল'ব লাগে আমি সদায়, হয়নে? মৌলিক উৎপাদকৰ কথা সোধা নাই, উৎপাদক সুধিছে। গতিকে 30টোক যদি আমি ভাঙিবলৈ চাওঁ, কেনেকৈ ভাঙিব পাৰোঁ? প্ৰথম কথা হ'ল আমি লিখিব পাৰোঁ 3 × 10, হয়নে? গতিকে 3 আৰু 10 দুইটাই 30ৰ উৎপাদক হ'ব। 30টোক আমি আৰু কি ভাঙিব পাৰোঁ? আমি ভাঙিব পাৰোঁ 15 × 2 = 30, গতিকে 15 2 দুইটাই হ'ব, হয়নে? তাৰপিছত 6 × 5 = 30 লিখিব পাৰোঁ, গতিকে 6 আৰু 5ও হ'ব, হ'লনে? চ' আৰু যদি চাবলৈ যাওঁ আমি 2 × 3 × 5 ন, 5 3 × 15, অ'কে, 5 2 × 3, অ'কে, গতিকে এইকেইটাই উৎপাদক হ'ব, নহয় জানো? 3 10, হয়নে? 3 10 2 5, 2 3 6, 2 3 6 5 10 আৰু 15, 2 3 6 5 10 আৰু 15, একটোতো হ'বই, হয়নে? গতিকে 1 2 3 30টোতো হ'বই, 1 আৰু 30 হ'বই, গতিকে 1 30 আছে, 2 3 6 5, অ'কে, 2 3 5 6
আছে হয়নে 10 আৰু 15 আছে গতিকে আমাৰ অপচন ডি টো শুদ্ধ হ'ব গতিকে মনত ৰাখিবা ইয়াত উৎপাদকৰ কথা কৈছে ইয়াত হেৰি কথা কোৱা নাই মৌলিক উৎপাদকৰ কথা কোৱা নাই গতিকে অপচন আমাৰ ডি টো শুদ্ধ হ'ব 1 আৰু 30 টো নিজৰ উৎপাদক হয় সদায় মানে 30 টোক আমি 13 into 1 বুলি লিখিব পাৰোঁ গতিকে 1 আৰু 30 আহিবই বাকি যদি চাবলৈ যাওঁ 3 into 10 কৰিলে 30 পাওঁ গতিকে 3 টো আহিব হয়নে 2 পূৰণ 15 কৰিলে আমি 30 পাওঁ গতিকে 2 টো আহিব 2 3 আহিলে 5 6 গুণ 30 পাওঁ গতিকে 5 6 আহিব হয়নে 10 আৰু 15 আহিলে গতিকে অপচন ডি টো শুদ্ধ হ'ব ওকে অপচন এ টো শুদ্ধ নহয় অপচন এ টো ভুল সেইটো মৌলিক উৎপাদক বুলি ক'লেহে অপচন এ টো শুদ্ধ হ'ব ওকে সো চাবলৈ গ'লে অপচন ডি টোৱে শুদ্ধ হ'ব নেক্সট আমি চাবলৈ যাওঁ কৰিবলৈ চাওঁ এটা দিছে কি বৰ্গ আৰু আয়তক্ষেত্ৰৰ কালি এইটো পৰিমিতিৰ অংক বৰ্গ আৰু আয়তক্ষেত্ৰৰ কালি কৈছে 64 সেন্টিমিটাৰ স্কয়াৰ বৰ্গৰ আয়তক্ষেত্ৰৰ কালি 64 সেন্টিমিটাৰ স্কয়াৰ আয়তক্ষেত্ৰটো দৈৰ্ঘ্য কৈছে 16 মিটাৰ বৰ্গৰ পৰিসীমা কিমান সো সিম্পল অংক এটা তোমালোকে যদি এটো ব্ৰেক ডাউন কৰি চাবলৈ যোৱা বৰ্গ এটা আছে আয়ত এটা আছে দুইটাৰ কালি সমান মানে আমি যদি চাওঁ এটো এক মিনিট এটো এটা বৰ্গ আছে আমি এটো বৰ্গ বুলি ধৰিলো বৰ্গ এটা আছে তাৰ পিছত আৰু এটা আয়ত আছে পাইছানে এটা আয়ত এটা আছে ওকে সো দুইটাৰে কালি কৈছে 64 সেন্টিমিটাৰ স্কয়াৰ বলানে দুইটাৰ কালি 64 সেন্টিমিটাৰ স্কয়াৰ এইটোৰ কালিও কিমান হৈছে 64 সেন্টিমিটাৰ স্কয়াৰ বৰ্গৰ কালি আৰু আয়তৰ কালি দুইটা সেম বুলি কৈছে এতিয়া আয়তৰ দৈৰ্ঘ্য কৈছে 16 মিটাৰ মানে দৈৰ্ঘ্য মানে এই দীঘল সাইডটো কৈছে 16 মিটাৰ কলনে তাৰ পিছত বৰ্গৰ পৰিসীমা কিমান বুলি সুধিছে এতিয়া প্ৰথম কথা হ'ল যেটো কালি আছে আয়তৰ কালি দিয়া আছে আয়তৰ কালি হয়নে আয়তৰ কালি ইকুৱেল টু আমাক কিমান দিয়া আছে 64 লিখিব লাগিছিল মই এটো 6 লিখি থৈছো নহয় জানো ইয়াতো 64 বনাই দিছো 64 সেন্টিমিটাৰ স্কয়াৰ আয়তৰ কালি অৰ্থাৎ 64 লিখি দিলো সেন্টিমিটাৰ স্কয়াৰ লিখা নাই 64 লিখি দিছো আকৌ আয়তৰ কালি সূত্ৰটো কি আছিল আয়তৰ কালি সূত্ৰটো হৈছিল দিগ পূৰণ প্ৰস্থ কৰিলে আমি কি পাওঁ আয়তৰ কালি পাওঁ মানে আয়তৰ কালি যেহেতু 64 সেন্টিমিটাৰ আছে গতিকে 64 লিখি দিলো তাৰ পিছত ইয়াত আকৌ আমাৰ দিগটো দি আছে চোন দিগটো কিমান দি আছে 16 দি আছে সো 16 ইনটু প্ৰস্থ ইকুৱেল টু 64 সেন্টিমিটাৰ 64 টো লিখিছো সেন্টিমিটাৰ স্কয়াৰ নাই বাৰু তো ইয়াৰ পৰা আমি কি কৰিব পাৰো দুইফালে যদি 16 এৰ হৰণ কৰি দিও এফালে 16 এৰ হৰণ কৰিলে এফালে যদি আমি 16 এৰ হৰণ কৰি দিও এই 16 আৰু 16 কাটা যাব 64 ক যদি আমি 16 এৰ হৰণ কৰি দিও সো আলটিমেটলি আমি কিমান পামগে 16 64 এৰ হৰণ কৰিলে 16 দুগুণ 32 হয়নে 16 4 গুণ 64 হয়নে 16 4 গুণ 64 হয় গতিকে প্ৰস্থটো হ'বগে কিমান 4 হয়নে প্ৰস্থ অৰ্থাৎ এই সাইডটো আমাৰ 4 হলগে গম পাইছানে গতিকে দীঘ আৰু প্ৰস্থ পাই গলো হেৰিটোৰ আয়তক্ষেত্ৰটোৰ গতিকে আয়তক্ষেত্ৰটোৰ দীঘ আৰু প্ৰস্থ পোৱাৰ লগে লগে আমি এতিয়া কি কৰিম ইয়াৰ পৰা আমাৰ দুইটাৰ কালি নিৰ্ণয় কৰিব দিছে নহয় জানো সো ইয়াৰ পৰা আমি দৈৰ্ঘ্য আৰু বৰ্গৰ পৰিসীমা আমাক নিৰ্ণয় কৰিব দিছে গতিকে সো এটা কথা মন কৰা প্ৰথম কথা হ'ল মই এটো অকনমান বেলেগ ধৰণে ভাবি ললো সো প্ৰথম কথা হ'ল এটো সেন্টিমিটাৰ স্কয়াৰ নহয় মিটাৰ স্কয়াৰ আছে মিটাৰ হ'ব হয়নে যেহেতু মিটাৰ আছে গতিকে 64 মিটাৰ স্কয়াৰ আছে ওকে এপিনে 64 মিটাৰ স্কয়াৰ আছে এতিয়া মই ঘপককে কি কৰিলো আয়তৰ দৈৰ্ঘ্য দিয়া আছে গতিকে প্ৰস্থটো মই আমাৰ আয়তৰ কালি সূত্ৰৰ পৰা যদি উলিয়াই দিলো কিন্তু আমাৰ হেতু দৰকাৰ নাছিল কাৰণ আমাক ইয়াৰ বৰ্গটোৰ কালি দিয়া আছে 64 মিটাৰ স্কয়াৰ এপিনে বৰ্গৰ পৰিসীমাহে সুধিছে নহয় জানো আয়তৰ ৰিগাৰ্ডিং একো প্ৰশ্নই সোধা নাই গতিকে আয়তৰ এই যেটো কালিৰ পৰা আমি প্ৰস্থটো উলিয়ালো সূত্ৰ ব্যৱহাৰ কৰি হেতু কোনো দৰকাৰ নাই গতিকে এটো তোমালোকে যেটো মই কৰিছো এটো নকৰিবা সেকেন্ড কথা হ'ল আমি যদি বৰ্গটোৰ বাহুটোক x বুলি ধৰি লওঁ বাহুকেইটাক যদি x বুলি ধৰি লওঁ বাহুকেইটাৰ মাপ যদি x বুলি ধৰি লওঁ তেতিয়া হলে কি হ'ব বৰ্গৰ কালি দিয়া আছে হয়নে বৰ্গৰ কালি আমাক কিমান দিয়া আছে বৰ্গৰ কালি আমাক দিয়া আছে 64 হয়নে বৰ্গৰ কালি আমাক দিয়া আছে 64 গতিকে আমি কি কৰিম বৰ্গৰ কালিটোৰ পৰা আমি কি কৰিম বৰ্গৰ কালিটো দিয়া আছে 64 বৰ্গৰ বাহুৰ মাপ x ধৰি লৈছো গতিকে আমাৰ কি হ'ব বৰ্গৰ কালি সূত্ৰ কি আছিল বাহু স্কয়াৰ অৰ্থাৎ x স্কয়াৰ ইকুৱেল টু কিমান হ'ব 64 হ'ব সো ইয়াৰ পৰা আমি কি পাম x স্কয়াৰ মানে দুইফালে যদি আমি ৰুট ওভাৰ লওঁ এফালে যদি ৰুট ওভাৰ লওঁ এফালে যদি ৰুট ওভাৰ লওঁ তেতিয়াহলে x স্কয়াৰ ৰুট ওভাৰ x হ'ব আৰু 64 ৰ ৰুট ওভাৰ কিমান হ'ব আমাৰ 8 হ'ব হয়নে 8 গুণ 64 নহয় জানো 8 into 8 কৰিলে আমি 64 নাপাও জানো গতিকে 64 ৰ ৰুট ওভাৰ লৈ ললে বৰ্গমূল লৈ ললে আমি 8 পাম গতিকে x ৰ ভ্যালু যেটো বৰ্গৰ বাহুৰ মাপ হেতু হ'ব 8 অৰ্থাৎ এই যিখিনি আমাৰ আয়তৰ দৈৰ্ঘ্য 16 মিটাৰ দিছে এখিনি কোনো দৰকাৰ নাই কাৰণ এখিনি আমাৰ প্ৰয়োজনীয় নহয় বৰ্গটোৰ কথাই সুধিছে কালি সুধি দি দিছে ইয়াৰ পৰা পৰিসীমাহে উলিয়াব দিছে গতিকে বৰ্গৰ বাহু যদি x ধৰি লওঁ গতিকে বৰ্গৰ কালি সূত্ৰটো হৈছে x স্কয়াৰ গতিকে x স্কয়াৰ 64 তাৰ মানে কি ৰুট ওভাৰ দুইফালে লৈ ললে আমি x 8 পাই যাওঁ মানে বৰ্গৰ যেটো বাহুৰ মাপ এই বৰ্গটোৰ যেটো বাহুৰ মাপ x ধৰি লৈছিল x আমি কিমান পালো 8 পালো অৰ্থাৎ বাহুটোৰ মাপ 8 গতিকে পৰিসীমা কিমান হ'ব বৰ্গৰ পৰিসীমা এটাকে বৰ্গৰ পৰিসীমা সদায় কি হয় 4 ইনটু বাহু নহয় জানো 4 ইনটু 8 হ'ব
4 ইনটু বাহুৰ মাপ যিহেতু 8 হয় গতিকে 8 হ'ব সো 32 মিটাৰ হ'ব গম পালানে সো প্ৰথমৰ যোনখিনি কৰিলো এইখিনি এনে কৰাৰ নিচিনা হ'ল এইখিনি কৰাৰ কোনো দৰকাৰ নাছিল যিহেতু আয়তৰ কথা দি দিলে মই ভাবিলো আয়তৰ প্ৰস্থটো কিবা কাৰণত প্ৰয়োজন হ'ব পাৰে সেইকাৰণে আয়তৰ প্ৰস্থ উলিয়াই দিলো কিন্তু আচলতে আয়তৰ প্ৰস্থ আমাক প্ৰয়োজন নাই কাৰণ বৰ্গৰ লগতহে ৰিলেটেড প্ৰশ্নটো সুধিছে গতিকে বৰ্গৰ আয়তৰ কালিৰ কোনো প্ৰয়োজন নাছিলে এইটো এনেই দিলে বাকিখিনি ডাটা আয়তৰ কালি আৰু আয়তৰ দৈৰ্ঘ্য এই দুটা এনেই দিলে বৰ্গৰ কালি আমাক দিয়া থাকিলে আমি সহজতে বৰ্গৰ বাহুৰ মাপ উলিয়াব পাৰোঁ তাৰ পৰা পৰিসীমা উলিয়াব পাৰোঁ গম পালানে ঠিক আছে নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চোৱা ৰামে 45 টকাত 15ডাল পেঞ্চিল কিনিলে 2 টকাত দুটা ভাঙিল বিক্ৰী কৰিব নোৱাৰিলে 13 টকাত 65 টকা 13টা 65 টকাত বিক্ৰী হ'লে প্ৰতিটোৰ বিক্ৰী মূল্য কিমান গম পাইছেনে সো প্ৰথম কথা কৈছে কি 13টা 65 টকাত বিক্ৰী কৰিলে প্ৰতিটোৰ বিক্ৰী মূল্য সুধিছে প্ৰথম কথা হ'ল 45 টকাত 15ডাল পেঞ্চিল কিনিলে কিন্তু দুডাল ভাঙিলে তাৰমানে কি 45 টকাত 15ডাল পেঞ্চিল কিনিলে হয়নে 15ডাল পেঞ্চিল সি 45 টকাত কিনিলে প্ৰথম কথা দুডাল ভাঙিলে মানে 13ডাল থাকিল সো 13ডাল বিক্ৰী কৰিছে কিমান 65 টকাত প্ৰতিডালৰ বিক্ৰী মূল্য সুধিছে সো এইটো একেবাৰে সহজ কথা আগৰখিনি কোনো প্ৰয়োজনেই নাছিল 13ডাল যিহেতু 13টা পেঞ্চিল 65 টকাত বিক্ৰী কৰিছে গতিকে এডাল পেঞ্চিলৰ মান কিমান হ'ব এডাল পেঞ্চিলৰ বিক্ৰী মূল্য কিমান হ'ব সেইটো উলিয়াবলৈ একেবাৰে সহজ আমাক কৈছে 13ডাল হ'ব লাগিছিল 13ডাল বুলি লিখিছো মই 13ডাল পেঞ্চিল বিক্ৰী মূল্য পেঞ্চিলৰ বিক্ৰী মূল্য আগৰখিনি এনেই দিয়া নিচিনা হৈ আছে হয়নে যেহেতু বিক্ৰী মূল্য সুধিছে 13ডাল পেঞ্চিলৰ বিক্ৰী মূল্য হৈছে 65 টকা হ'লনে নাই গতিকে এডাল পেঞ্চিলৰ প্ৰতিটোৰ বিক্ৰী মূল্য মানে এডাল পেঞ্চিলৰ বিক্ৰী মূল্য কিমান সো এডাল পেঞ্চিলৰ বিক্ৰী মূল্য একেবাৰে সহজ কথা কি কৰিম আমি 65 টোক 13 ৰে হৰণ কৰি দিম হয়নে তেতিয়া এডাল পেঞ্চিলৰ বিক্ৰী মূল্য ওলাই যায় গতিকে 13 হৰণ কৰিলে 13 5 গুণ 65 হয় গতিকে 5 টকা হ'ব হয়নে গতিকে অপচন আমাৰ এইটো শুদ্ধ হ'ব বুজি পালা একেবাৰে সহজ অংক আছিল নেক্সটটোলৈ আগবাঢ়ো নেক্সটটো উঠিছে 409 ব্যৱহাৰ কৰি সৰ্বনিম্ন 5 অংকীয় সংখ্যা কিন্তু হ'ব 409 ব্যৱহাৰ কৰি সৰ্বনিম্ন মানে আটাইতকৈ সৰু 5 অংকীয় সংখ্যা কি হ'ব সেইটো আমাক সুধিছে সো এইটো কি কৰিব লাগিব প্ৰথম কথা হ'ল আমি 5 অংকীয় যিটো সংখ্যা গঠন কৰিব দিছে সো প্ৰথম কথা হ'ল আমি সন্মুখত 0টো বহাই দিব নোৱাৰোঁ অৰ্থাৎ 0 আৰু 9 আমাক ইউজ কৰিব দিছে হয়নে সো প্ৰথম প্লেচত আমি 5 অংকীয় যিটো সংখ্যা 5 ডিজিটৰ 5টা অংকৰ যিটো সংখ্যা অংকযুক্ত সংখ্যা হ'ব সেইটো আমি 0ৰে ষ্টাৰ্ট কৰিব নোৱাৰোঁ গতিকে মই ছেকেণ্ড স্মলেষ্ট নাম্বাৰ যিটো 4 আছে সেইটোৰে ষ্টাৰ্ট কৰিম সো বাকীকেইটা প্লেচ আমি কি কৰিম তিনিটা প্লেচ আমি 0ৰে লিখি দিম হয়নে কাৰণ আমাক সৰ্বনিম্ন অৰ্থাৎ আটাইতকৈ সৰু সংখ্যাটো সুধিছে গতিকে আমি আটাইতকৈ সৰু যিটো 0 আছে 0টোৱে আমি বাকী তিনিটা প্লেচ আমি ফুল কৰি দিম হয়নে তাৰপিছত আমাৰ যিটো এককৰ স্থান আছে সেইটো আটাইতকৈ 9টো বহাম কাৰণ 9টো ইউজ কৰিব লাগিবই যিহেতু এই তিনিটা অংকৰে গঠন কৰিব দিছে গতিকে আমাৰ আনচাৰটো হ'বগৈ 40,009 অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব গম পালানে সেইটোৱে প্ৰথম 0ৰে আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ কিহৰ কাৰণে কাৰণ আমাক 5টা অংকযুক্ত সংখ্যা সুধিছে গতিকে 5টা অংকযুক্ত সংখ্যা কৰিবলৈ আমি প্ৰথমতে দ্বিতীয় যিটো নিম্নতম সংখ্যা সেইটো 4ৰে ষ্টাৰ্ট কৰিলোঁ বাকীকেইটা প্লেচ আমি 0ৰে ৰাখিলোঁ কাৰণ আমাক সৰ্বনিম্ন সুধিছে তাৰপিছত আমি এককৰ স্থানত 9টো বহাই দিলোঁ ঠিক আছে সো নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ এইটো এটা চিম্পল তোমালোকৰ সৰলীকৰণৰ অংক হয়নে বদমাছ ৰুল এপ্লাই কৰিব লাগিব বদমাছ ৰুলে আমাক কি কয় সদায় বদমাছ ৰুলে আমাক কয় যে সদায় মাল্টিপ্লিকেশ্যন এডিশ্যন তাৰপিছত ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন মানে পূৰণটো কৰিব লাগে তাৰপিছত যোগ কৰিব লাগে তাৰপিছতহে বিয়োগ কৰিব লাগে চ' এইটো এনেকুৱা ধৰণৰ দিয়া আছে 2.50 প্লাছ 0.5 হয়নে 0.5 ইনটু 0.1 আছে অ'কে মাইনাছ 0.05 আছে হয় নহয় এতিয়া আমি কি কৰিম এই মাল্টিপ্লিকেশ্যন যিটো আছে পূৰণ যিটো আছে সেই পাৰ্টটো প্ৰথমতে কৰি ল'ম চ' 0.5 এইটো 0.5 আছে ইনটু আমি কি পূৰণ কৰিব লাগে 0.1ৰে 0.1ৰে পূৰণ কৰিব লাগে হয়নে চ' এইটো চিম্পল কথা দশমিককেইটা ইগন'ৰ কৰা দশমিককেইটা যদি ইগন'ৰ কৰি দিওঁ আমাৰ অংকটো হৈ যাবগৈ সংখ্যাকেইটা হৈ যাব 5 আৰু 1 গতিকে 5ৰে 1ৰে পূৰণ কৰিলে আমি কিমান পাওঁ 5 পাই যাওঁ অৰ্থাৎ আমাৰ এইটোত আমি প্ৰথমতে 5 লিখিলোঁ চ' দশমিকৰ পিছত এটা অংক আছে দশমিকৰ পিছত আৰু এটা অংক আছে মানে আল্টিমেটলি দশমিকৰ পিছত দুটা অংক থাকিব তাৰমানে কি আমি 0.05 পাব লাগিব গম পাইছানে এইটো পাম আমি 0.05 গম পালানে দশমিকৰ পিছত দুটা অংক যিহেতু হ'ব গতিকে 0.05 গতিকে আমি পূৰণটো কৰি দিলে 2.50 প্লাছ 0.05 হ'ব হ'লনে তাৰপিছত মাইনাছ 0.05 আছে এইপিনে হ'লনে চ' এতিয়া আমি কি কৰিম প্ৰথম কথা হ'ল যোগটো কৰি লওঁ বদমাছ ৰুলৰ মতেদি কৰোঁ যোগটো কৰি লওঁ যোগটো কৰিলে আমি কিমান পাম এইটো হ'ব 2 আহিব হয়নে 5 আহিব আৰু এইপিনে আহিলে 5 হ'লে নাই
2.50 তাৰপিছত প্লাছ যদি 0.05 কৰোঁ 2.55 আহিব হয়নে চ' মাইনাছ 0.05 আছে চ' এইটো কৰি দিলে লাষ্টত বিয়োগটো কৰিলে আমি কিমান পাম 5ৰ পৰা 5 গ'লে 0 থাকিব 5ৰ পৰা 0 গ'লে 0 থাকিব গতিকে 0.2 হৈ যাব 250 হ'ব চৰি এইটো এনেকুৱা ধৰণৰ হ'ব 5ৰ পৰা 5 গ'লে 0 থাকিব 5ৰ পৰা 0 গ'লে 5 থাকিব গতিকে 2.50 হ'ব আনচাৰ আমাৰ 2.50 যিটো আছে আনচাৰ দেখোন 2.50 নাই চ' এইটো কি হ'ব এইটো কোনোবা কাৰণত হৰণ আছে চোৱাচোন এইটো যোগ নাইকিয়া হৰণ আছে দেখিছানে চ' হৰণটো মই যোগ বুলি আমি কনফিউজ হৈ গ'লো চ' প্ৰথম কথা হ'ল এইটো সলাই দিছোঁ চিনডাল বাকীখিনি একে থাকিব খালি এইটো হৰণটো আমি কৰিব লাগিব যোগ যিহেতু কৰিছোঁ গতিকে এইখিনিত হৰণ চিনডাল আছে গতিকে বদমাছ হয়নে বদমাছ গতিকে হৰণটো প্ৰথমতে কৰি ল'ব লাগিব দেই হৰণটো কৰি ল'ব লাগিব আমি পূৰণটো কৰিলে নহ'ব হৰণটো প্ৰথমতে কৰি লৈছোঁ হৰণটো প্ৰথমতে আমি কৰি লৈছোঁ এইটো হৰণ চিন আছিল নহয় জানো গতিকে হৰণটো যদি কৰি দিওঁ আমি এই হৰণ কৰা মানে কি এই পাৰ্টটো কৰিব লাগিব প্ৰথমতে দেখিছানে প্ৰথমতে এই পাৰ্টটো কৰিব লাগিব এক মিনিট চৰি এইটো তোমালোকৰ গোটেইটোৱে মুচ খাই গৈছে অ'কে প্ৰথমতে হৰণটো কৰি ল'ব লাগিব তাৰমানে কি প্ৰথমতে যদি হৰণটো কৰি লওঁ তেতিয়াহ'লে আমি এই পাৰ্টটো কৰিব লাগিব 2.50 হৰণ কৰিছে 0.5 ৰে গতিকে এই পাৰ্টটো কৰিব লাগিব চ' এইটো হৰণটো কৰিব লাগে দশমিকৰ হৰণটো কেনেদৰে কৰে চাই লোৱা এবাৰ অ'কে দশমিকৰ হৰণটো কেনেকৈ কৰিব লাগিব এবাৰ চাই লোৱা আমাক কি কৰিছে 2.50 এইটোক আমি হৰণ কৰিব লাগে 0.5 ৰে হয়নে চ' হৰণ কৰোঁতে চিম্পুল কথা প্ৰথম কথা হ'ল আমি যিটো ভাজক আছে যিটো ভাজক যিটোৱে হৰণ কৰিছোঁ সেইটোক আমি এটা গোটা সংখ্যা বনাবলৈ চেষ্টা কৰিম মানে দশমিকটোক আমি এঘৰ পিছুৱাই আনিলে এইটো এটা গোটা সংখ্যা হৈ যাব মানে এইটোক আমি 10ৰে পূৰণ কৰি দিম অৰ্থাৎ আমাৰ যিটো 0.5 আছে সেইটোক আমি 5 বনাবলৈ 10ৰে পূৰণ কৰি দিম অৰ্থাৎ আমাৰ যিটো 0.5ক যদি আমি 10ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে এইটো কি হ'ব গোটা সংখ্যা এটা হৈ যাব অৰ্থাৎ 5 হৈ যাব চ' 0.5ক 10ৰে পূৰণ কৰা মানে কি 2.5কো 10ৰে পূৰণ কৰিব লাগিব অৰ্থাৎ 2.50 এইটোক যদি আমি 10ৰে পূৰণ কৰি দিওঁ তাৰমানে কিমান হ'ব এইটো এঘৰ দশমিকটো পিছুৱাই আহিব তাৰমানে কিমান হ'ব 25 হৈ যাব গম পালানে 25 হৈ যাব চ' আল্টিমেটলি কথাটো হ'ল আমাৰ হৰণটো এনেকুৱা ধৰণৰ হৈ যাব 2.5টোক আমি 2.50টোক আমি 25 লিখিব পাৰোঁ হয়নে তাৰপিছত ইপিনে 0.5টোক আমি 5 লিখি দিব পাৰোঁ হয় নহয় অৰ্থাৎ 25ক 5ৰে হৰণ কৰাৰ সৈতে একে ধৰণৰ হ'ব ইকুইভেলেণ্ট হ'ব চ' 25ক 5ৰে হৰণ কৰি আমি 5 পাওঁ অৰ্থাৎ 0.5ৰে 2.50 হৰণ কৰিলেও আমি 5এ পাম গতিকে আমাৰ যিটো হৰণ প্ৰথম পাৰ্টটো আছে সেইটো 5 হ'ব হ'লনে তাৰপিছত পূৰণ 0.1 আছে হয়নে তাৰপিছত মাইনাছ 0.05 আছে চ' এইটোৰ পৰা আমি কি পাম চোৱা প্ৰথম কথা হ'ল আমাৰ পূৰণ আমি বদমাছ ৰুলৰ মতেদি কি হয় ডিভিজন মানে হৰণ কৰিব লাগিব প্ৰথমতে তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিব লাগিব হয়নে মানে পূৰণ কৰিব লাগিব চ' এইটো পূৰণ কৰিলে কিমান পাওঁ 5 এগুণ 5 হ'ব হ'লে এটা আগত দশমিক আছে মানে 0.5 হ'ব গম পালানে চ' এতিয়া মাইনাছ 0.05 এইটো কৰিবলৈ আছে চ' 0.5ৰ পৰা 0.05 যদি মাইনাছ কৰোঁ মানে 0.5 মানে আমি লিখিব পাৰোঁ 0.5 মানে আমি 0 এটা এক্সট্ৰাকৈ বঢ়াই দিব পাৰোঁ কাৰণ এইফালে শূন্য লগাই গৈ থাকিলেও একো ফৰক নপৰে 0.5এ বুজাই থাকে গতিকে 0.50 মাইনাছ 0.05 0.05 মাইনাছ কৰিছোঁ এতিয়া কিমান পাম 10ৰ পৰা 5 গ'লে থাকিব কিমান 5 থাকিব 4 পৰা 0 গ'লে 4 থাকিব যদিও 0.45 হয়নে গতিকে অপশ্যন এইটো শুদ্ধ হ'ব গম পালানে বদমাছ ৰুল এপ্লাই কৰিলোঁ বদমাছ ৰুলে আমাক কয় প্ৰথমতে হৰণটো কৰি ল'ব দিয়ে গতিকে হৰণটো কৰি লৈছোঁ প্ৰথমতে 2.50ক আমি 0.5ৰে হৰণ কৰিলোঁ 2.50ক 0.5ৰে হৰণ কৰোঁতে কেনেকৈ কৰে আমি প্ৰথমতে 0.5টোক গোটা সংখ্যা বনাবলৈ চেষ্টা কৰিলোঁ 10ৰে পূৰণ কৰিলোঁ গতিকে এইটোক 10ৰে পূৰণ কৰিলে এইটোকো কৰিব লাগিব চ' আল্টিমেটলি গৈ কিমান পালোঁ 25ক 5ৰে হৰণ কৰাৰ সৈতে একে পালোঁ গতিকে 25ক 5ৰে হৰণ কৰিলে 5 পালোঁ চ' 5টো বহাই দিলোঁ তাৰপিছত পূৰণ কৰিলোঁ পূৰণ কৰি 0.5 পালোঁ বিয়োগ কৰিলোঁ আল্টিমেটলি গৈ কিমান পালোঁ 0.45 পালোঁগৈ অ'কে চ' আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্নটো আমাক সুধিছে যে 36 90ৰ লসাগু আৰু গসাউৰ পাৰ্থক্য নিৰ্ণয় কৰিব দিছে গম পাইছেনে মানে ইহঁতৰ লসাগু উলিয়াব লাগিব গসাউ উলিয়াব লাগিব আৰু পাৰ্থক্য নিৰ্ণয় কৰিব দিছে চ' চিম্পল কথা মৌলিকত পৃথকীকৰণ কৰি দিওঁ 30টোক যদি মৌলিকত পৃথকীকৰণ কৰোঁ কিমান পাওঁ আমি 6 5 গুণ 30 6 মানে 2 into 3 into 5 পাম হ'লে 36টোক আমি 6 6 গুণ 36 মানে 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ মানে 9 4 গুণ 36 হয় গতিকে 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ 90টোক আমি কি লিখিব পাৰোঁ 15 6 গুণ 90 15 মানে 3 into 5 হয়নে 6 গুণ 90 মানে 3 into 2 হ'লে আল্টিমেটলি কিমান পালোঁগৈ 3 স্কুৱেৰ পাম ইনটু 5 into 2 পাম হ'লনে চ' এতিয়া আমি গোটেইকেইটাৰ লসাগু নিৰ্ণয় কৰিব দিছে প্ৰথম কথা লসাগু নিৰ্ণয় কৰিবলৈ লসাগুটো কেনেকুৱা ধৰণৰ হ'ব
লসাগু হ'বলৈ ইয়াত চাওঁ গোটেইকেইটাত কেইটা টোটেল মৌলিক উৎপাদক আছে 2 3 দেখিছোঁ 5 দেখিছোঁ হয়নে বাকী বেলেগ দেখা নাই গতিকে 2 ইনটু 3 ইনটু 5 2ৰ সৰ্বোচ্চ ঘাত কিমান আছে 2ৰ যদি পাৱাৰ চাওঁ চবতকৈ বেছি কিমান আছে 2 আছে হয়নে গতিকে এইটো স্কোৱাৰ লিখিলোঁ 3ৰ চবতকৈ বেছি পাৱাৰ কিমান আছে 3 স্কোৱাৰ আছে গতিকে 3 স্কোৱাৰ লিখিলোঁ 5ৰ সৰ্বোচ্চ পাৱাৰ মোৰ মতে 1 আছে গতিকে 1 লিখিলোঁ গতিকে 4 হয়নে 4 9 হয়নে 4 9 ইনটু 5 চ' মই 9 5 গুণ 45 বুলি জানো 45 দুগুণ মানে 90 4 গুণ মানে 180 হ'ল গতিকে 180 পালোঁ আৰু যদি গসাও নিৰ্ণয় কৰিবলৈ যাওঁ একেধৰণৰ মৌলিক উৎপাদকীকৰণে ব্যৱহাৰ কৰিম আমি ইয়াত খালি চাম কোনকেইটা কমন আছে যদি চাওঁ 2 3 ইয়াত আছে 2 3 5 ইয়াত আছে 2 3 টো ইয়াত আছে 5 টো নাইকিয়া গতিকে 5 টো কোনো কাৰণত গোটেইকেইটাৰ কমন নহয় গতিকে 2 3 টো চাওঁ ইয়াতো আছে 2 3 টো চাওঁ ইয়াতো আছে গতিকে আল্টিমেটলি চাবলৈ গ'লে গসাও বুলি ক'লে গসাও যদি উলিয়াবলৈ যাওঁ আমি কিমান পাম 2 ইনটু 3 পাম হয়নে 2 ইনটু 3 সবতকৈ নিম্নতম পাৱাৰটো ল'ম গতিকে ইয়াতো 2 ইনটু 3 আছে ইয়াতো 2 আছে 3 আছে ইয়াতো 2 আছে 3 আছে গতিকে ইয়াতো যদি চাওঁ 2 আছে 3 আছে হয়নে গতিকে 2 ইনটু 3 হ'ব আৰু ইহঁতৰ নিম্নতম পাৱাৰ 1 আছে গতিকে 2 ইনটু 3 লিখিলোঁ অৰ্থাৎ 6 হ'ব গম পালানে 6টো ইহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব গম পাইছেনে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব হয় নহয় চ' গতিকে আমি কি কৰিম আমাৰ লসাগু পাই গ'লোঁ গসাও পাই গ'লোঁ গতিকে লসাগু আৰু গসাৰ মাজৰ পাৰ্থক্য সুধিছে মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম অৰ্থাৎ লসাগু আৰু গসাৰ মাজৰ পাৰ্থক্য কিমান হ'ব 180 মাইনাছ 6 মানে 174 হ'ব হয়নে গতিকে অপশ্যন আমাৰ ডিটো শুদ্ধ হ'ব ঠিক আছে বুজি পালা লসাগু গসাও উলিয়াবলৈ শিকাইছোঁ অলৰেডি গতিকে লসাগু গসাও উলিয়াই সিহঁতৰ পাৰ্থক্যটো নিৰ্ণয় কৰিলে হ'ল নেক্সট অংকটো চাওঁ নেক্সট অংকটো সুধিছে সোমবাৰৰ পৰা শুক্ৰবাৰৰ মুঠ কিমান গছ বিক্ৰী হৈছিল কৈছে এইটো আমাৰ দি দিছে দেখিছে সোমবাৰে দুডাল টিউজডেত মানে মঙলবাৰে আমাৰ চাৰিজোপা গছ ৱেডনেছডেত আমাৰ পাঁচজোপা গছ তিনিজোপা গছ তাৰপিছত ফ্ৰাইডে দিনাখন আমাৰ কিডাল গছ এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল চ' ইয়াত এটা কথা মন কৰা যে এই একজোপা যে গছৰ চিম্বল দিছে এই গছৰ চিম্বলটোৱে কি কৰিছে 20ডাল গছক বুজাই আছে তাৰমানে কি মানডে দিনাখন আমি যদি চাওঁ দুজোপা গছ দুটা চিম্বল আছে দুজোপা গছৰ চিম্বল আছে তাৰমানে কি প্ৰতিজোপাই যদি 20জোপা গছক বুজায় গতিকে 2ডাল আছে 2 ইনটু 20 অৰ্থাৎ 40 জোপা গছ ৰোৱা হৈছে সেইদিনাখন গম পাইছেনে আকৌ যদি এইটোত চাওঁ আমাৰ 4জোপা গছৰ চিম্বল আছে 4টা গছৰ চিম্বল আছে এটা চিম্বলে কি হয় 20জোপা গছক বুজায় গতিকে আমাৰ যদি 4জোপা আছে 4 ইনটু 20 তাৰমানে কিমান 80জোপা গছ আমাৰ ৰুইছে বুলি গম পাইছোঁ গম পাইছেনে এতিয়া আমাক কি সুধিছে চাওঁ গতিকে আমাক সুধিছে সোমবাৰ আৰু শুক্ৰবাৰে মুঠ কিমান গছ বিক্ৰী হৈছে গতিকে সোমবাৰে গছৰ সংখ্যা আমি পাই থৈছোঁ দুটা চিম্বল আছে এনেকুৱা হয়নে গছৰ গতিকে এটা চিম্বলে যদি 20জোপা বুজায় তাৰমানে 2 ইনটু 20 অৰ্থাৎ 40জোপা গছ সোমবাৰে ৰুইছে গম পাইছেনে সোমবাৰে ৰুইছে অ'কে তাৰপিছত আমাৰ কি কৈছে শুক্ৰবাৰে কিমান গছ হৈছে সেইটো উলিয়াই লওঁ শুক্ৰবাৰ মানে ফ্ৰাইডে হয়নে ফ্ৰাইডে ছেটাৰডে চানডে গতিকে ফ্ৰাইডে শুক্ৰবাৰে কেইটা চিম্বল আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা চিম্বল আছে আকৌ এটা চিম্বলে এনেকুৱা গছৰ এটা চিম্বলে কি 20জোপা গছক বুজায় গতিকে পাঁচটা চিম্বল আছে অৰ্থাৎ 5ৰে পূৰণ কৰিলে হ'ল 5 ইনটু 20 অৰ্থাৎ 100জোপা গছ সেইদিনাখন ৰুইছে শুক্ৰবাৰে গম পালেনে 100জোপা গছ শুক্ৰবাৰে ৰুইছে শুক্ৰবাৰে ৰোৱা গৈছে হয়নে এতিয়া আমাক সুধিছে মুঠ কিমান গছ ৰুইছে মানে শুক্ৰবাৰ আৰু সোমবাৰটো আমি যোগ কৰিলে হ'ল যদি দুইটা যোগ কৰি দিওঁ 100 প্লাছ 40 তাৰমানে 140জোপা গছ শুক্ৰবাৰে সোমবাৰে টোটেল ৰুইছে গম পালা গতিকে আমাৰ অপশ্যনবিলাকৰ ভিতৰত 140জোপা দেখোন নাইকিয়া সোমবাৰৰ পৰা শুক্ৰবাৰৰ চৰি একদম ভুল হৈ গ'ল সোমবাৰৰ পৰা শুক্ৰবাৰ সুধিছে মানে গোটেইকেইটা দিনৰ গছৰ সংখ্যাটো আমি যোগ কৰিব লাগিব চ' মই প্ৰথমতে ঠিক কৰি আছিলোঁ হয়নে চ' ছেকেণ্ড দিনাখন আমি দেখিছোঁ সোমবাৰ আমি পালোঁ দুটা চিম্বল আছে এটা চিম্বলে 20জোপাক বুজায় গতিকে 2 ইনটু 20 অৰ্থাৎ 40জোপা গছ ৰুইছে মঙলবাৰে যদি চাওঁ চাৰিটা গছৰ চিম্বল আছে অৰ্থাৎ চাৰিটা গছৰ চিম্বল এটা চিম্বলে 20জোপা বুজাইছে 4 ইনটু 20 অৰ্থাৎ 80জোপা গছ হৈছে আমি যদি বুধবাৰে চাবলৈ যাওঁ কেইটা চিম্বল আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা চিম্বল আছে গতিকে 5 ইনটু 20 কৰিব লাগিব অৰ্থাৎ 100জোপা গছ আমাৰ কিবাৰে ৰুইছে বুধবাৰে ৰুইছে 5 ইনটু 20 একদম প্ৰব্লেমেট্ৰিক হৈ আছে বস্তুটো কিবা কিবি হৈ থাকে গতিকে আমি যদি বুধবাৰে চাবলৈ যাওঁ পাঁচটা গছৰ চিম্বল আছে এটাই যদি 20কে বুজায় গতিকে 5 ইনটু 20 100জোপা গছ কিবাৰে ৰুইছে আমাৰ বুধবাৰে ৰুইছে আকৌ বৃহস্পতিবাৰে আমাৰ তিনিটা চিম্বল আছে গতিকে বৃহস্পতিবাৰৰ কাউণ্টটো কিমান হ'ব তিনিটা চিম্বল মানে 3 ইনটু 20 অৰ্থাৎ 60জোপা গছ বৃহস্পতিবাৰে ৰুইছে 60জোপা গছ বৃহস্পতিবাৰে ৰুইছে তাৰমানে কি সোমবাৰে 20জোপা মঙলবাৰে 80জোপা বুধবাৰে 100জোপা আকৌ বৃহস্পতিবাৰে 60জোপা আৰু শুকুৰবাৰে 100জোপা চ' টোটেল কিমান হ'ল এইটো যোগ কৰিলে হ'ল চ' প্ৰথম কথা হ'ল 100 প্ৰথম কথা হ'ল মই সোমবাৰৰ পৰা যোগ কৰিছোঁ সোমবাৰৰ পৰা যদি যোগ কৰোঁ মানে কিমান হৈছে 40 হয়নে প্লাছ 80 হ'ব বুধবাৰৰ কিমান 100 হ'ব হয়নে বৃহস্পতিবাৰে কিমান হ'ব
60 জোপা আৰু এই শুক্ৰবাৰে কিমান হ'ব 100 জোপা হয়নে সো টোটেল কিমান হ'ব আমাৰ 100 100 200 200 60 কিমান 260 40 হ'লে 300 300 যোগ 80 মানে 380 জোপা গছ টোটেল সিহঁতে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ লৈছে গতিকে 380 অপচন ডি টো শুদ্ধ হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ আগবঢ়ো নেক্সট প্ৰশ্নটোত কৈছে 15 সেন্টিমিটাৰ স্কয়াৰ টাইল কিমান লাগিব যদি মাটিৰ মাপ 3.6 মিটাৰ * 4.5 মিটাৰ হয় মানে মাটি টুকুৰা আছে 3.6 মিটাৰ পূৰণ 4.5 মিটাৰ তাৰ মানে দৈৰ্ঘ্য 4.5 মিটাৰ আৰু যেটো প্ৰস্থ হ'ব 3.6 মিটাৰ আছে হয়নে আৰু 15 সেন্টিমিটাৰ স্কয়াৰ টাইল কিমান লাগিব গম পাইছা নাই 15 সেন্টিমিটাৰ স্কয়াৰ কৈছে টাইল যিখন টাইলছ আছে টাইলছখনৰ কালি বুলি কৈছে গতিকে কিমান লাগিব বুলি সুধিছে এই গোটেই মাটি টুকুৰা ঢাকিবৰ কাৰণে টাইলছৰ সংখ্যা ওকে সো এটো সিম্পল অংক মই অলৰেডি তোমালোকক শিকাই দিছো সো 3.6 টোক প্ৰথম কথা হ'ল আমি সেন্টিমিটাৰ স্কয়াৰ যিহেতু আছে গতিকে এটাকো সেন্টিমিটাৰলৈ লৈ যাম তাৰ মানে কি 3.6 মিটাৰ 1 মিটাৰ মানে 100 সেন্টিমিটাৰ গতিকে 100 ৰে পূৰণ কৰি দিলো 100 সেন্টিমিটাৰ পূৰণ কৰিলো মিটাৰটো অতৰাই হয়নে সো এতিয়া যদি চাবলৈ যাওঁ আমি 360 সেন্টিমিটাৰ হৈ যাব হয়নে দুটা শূন্য আহিব এটা আগত দশমিক গতিকে 360 সেন্টিমিটাৰ আহিব আকৌ ইপিনে 4.5 মিটাৰটোক আমি লিখিব পাৰো একেধৰণে 4.5 * 100 সেন্টিমিটাৰ 4.5 * 100 সেন্টিমিটাৰ তাৰ মানে কি 450 সেন্টিমিটাৰ হৈ যাব অৰ্থাৎ আমাৰ যিখিনি মাটি আছে সেইখিনি কালিটো প্ৰথমতে নিৰ্ণয় কৰিম মাটিৰ কালি কিমান হ'ব দীঘ আৰু প্ৰস্থ দি আছে দীঘ আমাৰ কিমান হয় যেটো বেছি হয় হেতু দীঘ হয় যেটো কম হয় হেতু প্ৰস্থ হয় গতিকে দীঘ প্ৰস্থ 450 সেন্টিমিটাৰ আৰু এপিনে দীঘ 450 সেন্টিমিটাৰ প্ৰস্থ 360 সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়াৰ লিখি দিম মই ডাইৰেক্টলি ওকে সো এটো আমি যদি কৰো পূৰণটো কৰো তেতিয়া হলে 450 হয়নে 3600 কিটা কাউন্ট নকৰিব আৰু প্ৰথমতে এইকিটা কৰি লৈছো 30 হ'ব 3 গুলিব 24 হ'ব 27 হ'ব হলে 15 হ'ব 5 হ'ব কলিব 1 7 12 1 13 গতিকে কিমান হ'বগে 0 হ'ব 7 পিছে 12 1 হ'ব 3 6 গতিকে 1620 আছে আৰু যেহেতু দুটা শূন্য আছে গতিকে দুটা শূন্য বহাই দিম হলে গতিকে 162.000 সেন্টিমিটাৰ স্কয়াৰ হ'ব গোটেই মাটি টুকুৰাৰ কালি হয়নে এতিয়া টাইলছ কিমানখন লগাব বুলি সুধিছে মানে কিমানখন টাইলছ লাগিব গোটেই মাটিখিনি ঢাকিবলৈ মানে এই গোটেই মাটি টুকুৰাৰ যেটো কালি গৈছে ইয়াৰ ভিতৰত এনেকুৱা 15 সেন্টিমিটাৰ স্কয়াৰ কিমানখন টাইলছ সোমাই আছে এটো আমি নিৰ্ণয় কৰিলে হ'ল হলে 15 সেন্টিমিটাৰ স্কয়াৰ টাইল কিমান লাগিব সো এটোৰ হৰণ কৰি দিলে হ'ল নিৰ্ণয়ৰ টাইলছৰ সংখ্যা সিম্পল কথা আমি কি কৰিম 162.000 হেতুক আমি 15 সেন্টিমিটাৰ স্কয়াৰ হৰণ কৰি দিম হয়নে 15 সেন্টিমিটাৰ স্কয়াৰ হৰণ কৰি দিম গম পাইছানে সো কথাটো হ'ল 15 সেন্টিমিটাৰ স্কয়াৰ টাইল কিমান লাগিব যদি মাটিৰ মাপ 3.6 মিটাৰ * 4.5 মিটাৰ হয় 15 সেন্টিমিটাৰ স্কয়াৰ টাইলখনৰ খালি অলৰেডি দি দিছে গতিকে 15 ৰে হৰণ কৰিম গম পাইছানে এটো কোনোবাই একো ভুলতে কি নকৰিবা জানানে ইয়াত 15 সেন্টিমিটাৰ স্কয়াৰ এককটো সেন্টিমিটাৰ স্কয়াৰ দি দিছে মানে টাইলছখনৰ কালিটো আছে 15 সেন্টিমিটাৰ স্কয়াৰ গতিকে টাইলছখনৰ কালি এক্সট্ৰাকে তোমালকে 15 আকৌ স্কয়াৰ কৰি পেলাই নুলিয়াবা 15 * 15 কৰি আকৌ 225 টাইলছখনৰ যেটো কালি হেতু উলিয়াই নিদিবা গম পাইছানে অলৰেডি এককটো কিমানত আছে সেন্টিমিটাৰ স্কয়াৰ গতিকে টাইলছখনৰ কালিটোৱে দি দিছে 15 সেন্টিমিটাৰ স্কয়াৰ গতিকে এক্সট্ৰাকে তোমালকে 225 কৰি নিদিবা 15 টোক স্কয়াৰ কৰি পেলাই গম পাইছানে গতিকে টাইলছখনৰ কালি যদি 15 সেন্টিমিটাৰ স্কয়াৰ হয় গতিকে 15 ৰে হৰণ কৰিম তাৰ মানে কিমান হ'ব আমি যদি চাবলৈ যাওঁ 5 ৰে কাটি দিছো দুইফালে 5 ৰে কাটিলে 3 বাৰ যাব ইপিনে যদি 5 ৰে কাটি দিও 5 3 গুণ 15 হ'ব মানে একে 16 12 হ'ব 5 2 গুণ 10 হ'ব 20 হ'ব 5 4 গুণ 20 গতিকে এটো 0 0 হ'ব এতিয়া 3 ৰে যাবনে 4 2 6 6 3 কিমান হয় 9 হয় গতিকে 3 ৰে হৰণ যাব অৰ্থাৎ আমি যদি চাও 3 ৰে হৰণ কৰিবলৈ গলে 32400 যেটো আছে এটো আমি 3 ৰে যদি হৰণ কৰিবলৈ যাওঁ কিমান হ'ব 3 ৰে যদি হৰণ কৰি 3 গুণ 3 হ'ব 2 টোক 3 ৰে নাযায় গতিকে 0 বাৰ দিলো 24 হ'ল 3 গুণ 24 হ'ল গতিকে 0 0 আহি যাব অৰ্থাৎ 10800 যেটো আছে হেতু হ'ব আমাৰ আনসাৰটো গম পাইছানে 10800 খন টাইলছৰ দৰকাৰ হ'ব বুজি পাইছা কথাটো 10800 যেটো আছে হেতু আমাৰ টাইলছৰ দৰকাৰ হ'ব আমাক অপচন সি টো শুদ্ধ হ'ব গম পাইছা সো হেতু হ'ব আমাৰ 10800 আমাৰ আনসাৰটো হ'ব
গম পাইছানে ওকে আমি নেক্সটলৈ আগবাঢ়ো নেক্সটত যদি চাওঁ আমি 1 ৰ পৰা 25 লৈকে যোগফল কিমান হ'ব 1 ৰ পৰা 25 লৈকে যোগফল সুধিছে মানে 1 ৰ পৰা 25 লৈ যোগ কৰি দিয়া 1 + 2 + 3 হয়নে +4 +5 হয়নে +6 +7 এক মিনিট ওকে ওকে এক মিনিট এটা কথা শুনা এনেকৈ যোগ কৰি থাকিব নালাগে এনেকৈ যোগ কৰাটো কি হয় ট্ৰেডিশ্যনেল তৰিকা এইটো ধৰণৰ কৰিলে তোমালোকৰ সময়বোৰ নষ্ট হ'ব গতিকে চিম্পল এটা হেৰি আছে ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল কি n × n + 1/2 n × n + 1 ডিভাইডেড বাই 2 কৰিলে হৈ গ'ল আমাৰ ওলাই যাব কেনেকৈ কৰিম n মানে আমি 25টোক n বুলি কনচিডাৰ কৰিম গতিকে 25 × 25 + 1 ডিভাইডেড বাই 2 হ'ব আমাৰ সৰি ইনটু +1 হ'ব দেই এইটো 1 হ'ব চ' +1 হ'ল ডিভাইডেড বাই কি হ'ব 2 আমাৰ যিটো যোগফল সেইটো আমি নিৰ্ণয় কৰিব পাৰিম এনেকৈ চ' এইটো 25 পূৰণ 26 হৈ যাব মানে ডিভাইডেড বাই 2 তাৰমানে এই 26টোৰ পৰা আমি লিখি দিব পাৰোঁ 2 এটা আমি কমন উলিয়াই আনিব পাৰোঁ হয় নাই 26টোক আমি 2 × 13 বুলি লিখিব পাৰোঁ ইনটু 25 অ'কে তলত 2 এটা আছে 2 2 কাটা গুচি যাব চ' 13 25 গুণ আমি উলিয়াব লাগে 13 দুগুণ 26 গতিকে 260 হয়নে প্লাছ 13 5 গুণ 65 65 হ'ব হয়নে এনেকৈ আমি কৰিব পাৰোঁ দেই 13 25 গুণ তোমালোকে ডাইৰেক্টলি উলিয়াব পাৰা 25 পূৰণ 13 তাৰমানে কি 5 3 গুণ 15 5 উকলিল 1 5 গুণ 5 1 6 3 গুণ 6 হ'ব 2 গুণ 2 হ'ব গতিকে আল্টিমেটলি 5 হ'ল 6 6 12 হ'ল উকলিব 1 2 1 3 হ'ল অৰ্থাৎ 325 হ'ব হয় নহয় এইটো যদি কৰিবলৈ যাওঁ 5 6 6 12 উকলিব 1 325 অৰ্থাৎ আমাৰ আনচাৰ বিটো শুদ্ধ হ'ব গতিকে এনেকৈ ডাইৰেক্টলি গোটেইখিনি যোগ কৰাৰ দৰকাৰ নাই মই যদিও প্ৰথমতে আহি গৈছিলে মোৰ ফৰ্মুলাটো মনত পৰা নাছিলে ষ্টাৰ্টিঙত গতিকে ষ্টাৰ্টিঙত ফৰ্মুলাটো মনত পৰা নাছিলে গতিকে ফৰ্মুলাটো এনেকুৱা ধৰণৰ n × n + 1/2 গতিকে n মানে 25টোক n কনচিডাৰ কৰিলোঁ 25 × 25 + 2 ডিভাইডেড বাই 2 অৰ্থাৎ 26 × 25 × 26/2 মানে 325 হ'ব আমাৰ আনচাৰটো অ'কে নেক্সটলৈ আগবাঢ়ো নেক্সটটো কি সুধিছে চাওঁ 5 কেজি 500 গ্ৰাম প্লাছ 2.5 কেজি ইকুৱেল টু কিমান গ্ৰাম হ'ব গতিকে প্ৰথমতে দুইটাকে আমি কি কৰিলোঁ গ্ৰামলৈ কনভাৰ্ট কৰিলোঁ 5 কেজি বুলি দিয়াই আছে হয়নে আৰু 500 গ্ৰাম 500 গ্ৰাম বুলি দিয়া আছে চ' এইটো গ্ৰামলৈ কনভাৰ্ট কৰাটো ইজি কথা মই এনেকৈও লিখিব পাৰোঁ 5 কেজি 500 গ্ৰাম তাৰমানে কি 5 কেজি প্লাছ 500 গ্ৰাম লিখিব পাৰোঁ হয়নে চ' ইয়াৰ পৰা আমি কি কৰোঁ 5 কেজি মানে আমাৰ কিমান হয় 1 কেজি মানে 1000 গ্ৰাম হয় 1000 গ্ৰামে 1 কেজি নহয় জানো গতিকে ইনটু 1000 গ্ৰাম লিখি দিব পাৰোঁ প্লাছ এপিনে 500 গ্ৰাম হয়নে চ' টোটেল কিমান হ'ব 5 × 1000 মানে 5000 গ্ৰাম অ'কে প্লাছ এপিনে কিমান আছে 500 গ্ৰাম হয়নে চ' আল্টিমেটলি কিমান হ'বগৈ 5500 গ্ৰাম হ'বগৈ গম পাইছা চ' এইটো 5500 গ্ৰাম হ'ল প্ৰথমটো দ্বিতীয়টো 2.5 কেজি আছে এইটো গ্ৰামলৈ কনভাৰ্ট কৰি ল'ম আমি 2.5 কেজি 2.5 কেজি চ' এইটো গ্ৰামলৈ কনভাৰ্ট কৰিলে কিমান হ'ব 2.5 ইনটু 1 কেজি আমি লিখিব পাৰোঁ হয়নে 1 কেজি মানে কিমান 1000 গ্ৰাম গতিকে 2.5 ইনটু 1000 গ্ৰাম লিখিব পাৰোঁ হ'লনে চ' এতিয়া আমি যদি চাওঁ 2.5ৰ লগত আমি 1000 পূৰণ কৰা মানে কি আমি প্ৰথম কথা হ'ল দশমিকটো ইগন'ৰ কৰি যদি 25 পাতো আহি পিনে 1000 পূৰণ কৰি তাৰমানে কিমান হ'ব 1 2 3টা শূন্য আহি যাব এতিয়া এটাৰ আগত দশমিক মানে এই এটাৰ আগত দশমিক বহাই দিলোঁ অৰ্থাৎ 2500 গ্ৰাম পাই যাম গম পালানে অৰ্থাৎ আমাৰ কিমান হ'ব এইটো দশমিক আছে দেই গতিকে এইটো 2500 গ্ৰাম হ'লনে 5500 গ্ৰাম আৰু এইটো 2500 গ্ৰাম পালোঁ হয় নহয় গতিকে আমি চিম্পলি কি কৰিম 2500 গ্ৰাম আৰু 5500 গ্ৰাম যোগ কৰি দিম 5500 গ্ৰাম মানে যিটো আছে সেইটো যোগ কৰি দিম চিম্পল আমি যদি চাওঁ 000 হ'ব 000 হ'ব হ'লে 3 নম্বৰটো 5 5 10 হ'ব উকলিব 1 হ'ব 5 2 7 হ'ব 7 1 8 হ'ব 8000 গ্ৰাম হ'ব আমাৰ আনচাৰটো গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব বুজি পাইছেনে অপশ্যন ডিটো আমাৰ শুদ্ধ হ'ব হৈছে নাই এইটো যোগটো কৰাটো 0 + 0 0 হ'ল 0 + 0 0 হ'ল 5 + 5 10 হ'ল 0 হ'ল উকলিল 1 5 2 7 7 1 8 হ'ব 8000 গ্ৰাম হ'ব আমাৰ আনচাৰটো অপশ্যন ডিটো শুদ্ধ হ'ব নেক্সটটো যদি আমি কৰিবলৈ যাওঁ ডেভিডৰ ওজন ৰিয়াৰ ওজনতকৈ 6 কিলোগ্ৰাম বেছি মিনুৰ ওজন 2 × ৰিয়াৰ ওজন হয় গম পাইছেনে গতিকে তিনিওটাৰে মুঠ ওজন 108 কেজি বুলি কৈছে গতিকে ৰিয়াৰ ওজন কিমান চ' ফৰ্মেটটো দেখি তোমালোকে ভয় নাখাবা তোমালোকৰ চিম্পল এনেকুৱা ধৰণৰ অংক আছে ওজনৰ অংক ডেভিডৰ ওজন কৈছে ৰিয়াৰ ওজনৰ 6 কেজি
গম পাইছানে? চ' মিনুৰ ওজন আকৌ 2 পূৰণ ৰিয়াৰ ওজন, গম পাইছানে? গতিকে 3ৰে ওজন কিমান বুলি সুধিছে। গতিকে প্ৰথম কথা হ'ল ডেভিডৰ ওজনটো মই কেলকুলেট কৰিম। ডেভিডৰ ওজন। চ' প্ৰথম কথা হ'ল মই ৰিয়াৰ ওজনটো কেলকুলেট কৰি লৈছোঁ দেই। প্ৰথমতে ৰিয়াৰ ওজনটো মই কনচিডাৰ কৰি লৈছোঁ। ধৰোঁ ৰিয়াৰ ওজন কিমান? মই ধৰি ল'লোঁ এক্স বুলি ধৰি ল'লোঁ। এক্স কেজি মানে এক্স বুলি ধৰি লৈছোঁ। এতিয়া ডেভিডৰ ওজন ৰিয়াৰ ওজনৰ লগত 6 কেজি প্লাছ কৰি দিলে কি হয় ডেভিডৰ ওজন পাওঁ। গতিকে ৰিয়াৰ ওজন যিহেতু এক্স, গতিকে ডেভিডৰ ওজন এক্স প্লাছ 6 হ'ব প্ৰথম কথা। নেক্সট হৈছে মিনুৰ ওজন। মিনুৰ ওজনটো আমি নিৰ্ণয় কৰিব পাৰোঁ। মিনুৰ ওজনটো আমি কেনেকৈ পাম? মিনুৰ ওজনটো 2 ইনটু ৰিয়াৰ ওজন, মানে ৰিয়াৰ ওজন এক্স বুলি ধৰিছোঁ, গতিকে 2 ইনটু এক্স অৰ্থাৎ 2x হৈ গ'ল। হ'লে 2x পাই গ'লোঁ আমি। এতিয়া কৈছে গোটেইকেইটাৰ ওজন হৈছে 108 কেজি, মানে x প্লাছ 8 প্লাছ 2x হ'লে আমাৰ 108 কেজি হৈ যায়। গতিকে এতেকে আমি লিখিব পাৰোঁ x প্লাছ 6 হয়নে? প্লাছ এইটো 2x ইকুৱেল টু কিমান হ'বগৈ? 108 হ'বগৈ। হ'লে নাই? গতিকে আমি যদি চাবলৈ যাওঁ ইয়াৰ পৰা 2টা x আৰু 2টা x মানে 4টা x, 4x হ'ব প্লাছ 6 পালোগৈ ইকুৱেল টু 108 হৈ আছে। হ'লনে? চ' ইয়াৰ পৰা আমি কি উলিয়াব পাৰোঁ? ইয়াৰ পৰা আমি পাম যে 4x ইকুৱেল টু 108 মাইনাছ 6 ইকুৱেল টু কিমান হ'বগৈ? 102 হয় নহয়? অৰ্থাৎ আমাৰ যিটো আছে 4x ইকুৱেল টু 102 পাইছোঁ। তাৰমানে কিমান হ'বগৈ এইটো? তেতিয়াহ'লে আমি পামগৈ x ইকুৱেল টু কিমান হ'ব? 4ৰে 102ক হৰণ কৰি দিলে আমি পাই যাম xৰ মানটো, হয়নে? চ' 102ক যদি 4ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? 4 দুগুণ কৰিলে 8 পাওঁ, হয়নে? 9 10 22 থাকিব, 4 5 গুণ হ'ল 4 5 গুণ 20 হ'ল, 2 থাকিব, দশমিক দিলোঁ 0 হ'ল পিছত, গতিকে 4 5 গুণ 20 অৰ্থাৎ 25.5 হ'ব আমাৰ যিটো এক্সৰ ভেলু 25.5 হ'ব। এতিয়া আমাক প্ৰশ্নটোত কি সুধিছে? যে ৰিয়াৰ ওজন কিমান সুধিছে। চ' এইটো আমাৰ চিম্পলি অপশ্যন ডিটো শুদ্ধ হ'ব, 25.5 হয়নে? গতিকে আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব। ঠিক আছে? চ' এইটোৱে আছিলে আমাৰ শেষৰটো অংক। গতিকে মডেল পেপাৰখন আজি ছল্ভ কৰা হ'ল। আশা কৰিছোঁ তোমালোকে সকলোবোৰ অংক বুজি পাইছা। যদি বুজি পোৱা নাই মোক তোমালোকে সুধিব পাৰা। মই সদায় এভেইলেবল আছোঁ তোমালোকৰ কাৰণে। পৰীক্ষাৰ কাৰণে আশা কৰিছোঁ সকলোৱে ভালদৰে পঢ়া শুনাবোৰ কৰি আছা। এই মডেল পেপাৰবোৰ তোমালোকে যদি ছল্ভ কৰা তেতিয়াহ'লে তোমালোকৰ কনফিডেঞ্চটো আৰু বাঢ়ি যাব, যিহেতু পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহিব। গতিকে থেংক ইউ এভৰিৱান। আজিৰ ক্লাছটো ইমানেই আছিলে।